কৰ্মা ইমান পাৱাৰফুল হয় নেকি মানুহ এটাক য়েছ বহুত বেছি পাৱাৰফুল মোক কৈছে যে পোক লাগি লাগি মৰিছে এসপ্তাহ সোমাই আছিলে ডিনাৰ মানে গৰম কৰিছোঁ আৰু খাবলৈ সেইটো টাইমতে মোৰ গেছৰ পাইপডাল ছাডেনলি খোল খাই গ'ল গেছৰ পাইপ খোল খাই গৈছে ঠিক আছে আৰু চাউতকৈ কিবা এটা যোৱা নিচিনা লাগিছে মানে মোৰ এনেকৈ যেনে কিবা কলা ছাই এটা যোৱা নিচিনা লাগিছে মানে ওলটিছোঁ দেখিছোঁ পেনখন এনেকৈ মোৰ গাফালে আহিছে মানে নিজে নিজে আৰু নিজে আহিছে একচুৱেলি কি গম পোৱা নে কৰ্মই ধৰ্ম তুমি কি কৰিছা তুমি কিমান অনেষ্ট হয় তুমি কিমান কাইণ্ড হয় তুমি লোকৰ ৰিলিজন কিমান একচেপ্ট কৰিব পাৰিছা সেইটো ধৰ্ম আজি ছোৱালী এজনী দেখিলা কি ভাবিলা ছোৱালী এজনীয়ে কোনোবা ল'ৰা এটা দেখিলে কি ভাবিলে যোনটো চুইটছৰ হয় সেইটো চান কৰি আমি এইটোৱে কৰিম যে তেওঁক আমাক মনত পেলাবৰ কাৰণে তুমি মোক মিছ কৰা নিজে কল কৰা নিজে হেৰি কৰা বা আমাৰ মাজত যোনখিনি আগৰ ভালপোৱা আছিলে সেইখিনি বস্তু আকৌ আহক ৰেচপেক্ট নাইকিয়া হৈছে কাৰোবাৰ ৰেচপেক্টৰ কাৰণেও কৰিব পাৰে মই মানি ৰেমেডি যিমান দিওঁ কিন্তু মানুহৰ বহুত হেল্প হয় দেই তুমি মোক তাৰিফ কৰিছা তোমাৰ পাৰ্টনাৰৰ কথা মোৰ পাৰ্টনাৰ নাই যেনিবা কাছ মোৰো থাকিল হয় মই কিয় পোৱা নাই গম পাইছানে মই যে তেনেকৈ ভাবিলোঁ সেই বস্তুটোৱে তোমাৰ এনাৰ্জি ড্ৰেইন কৰি দিলে চেলিব্ৰেট কৰক নিজৰ মুমেণ্টখিনি ভাল বেয়া কৰি থাকে কাৰোবাৰ ব্ৰেকআপ হৈছে ব্ৰেকআপটো চেলিব্ৰেট কৰক আৰু অ'কে আৰু ভাল লাগিছে ৰিলেশ্যনশ্বিপত চিট কৰে কিন্তু পূৰা কেৰিয়াৰ অৰিয়েণ্টেড থাকে পইচা ঘটাক লৈ পূৰা মানে এম্বিচিয়াছ হয় কিন্তু ছোৱালী বেয়া ঠগিলে ধৰা বুজিছা কথাটো কৈছোঁ মই ছোৱালী চিট কৰিলে হা এতিয়া তুমি ভাবা নেকি যে কৰ্মাটো নহয় মই এতিয়া চোৱা হাই আপুনি আপোনাৰ বিজনেছ প্ৰমোট কৰিব বিচাৰে নেকি এণ্ড সদায় ৰিলছ পষ্ট কৰি থকাৰ পাছতো কাষ্টমাৰ্ছ নাহে চাওক এইটো কাৰণে আপোনাৰ বুজিব লাগিব ডেট ভিউজ ডাজেণ্ট মিন চেলছ এণ্ড ফলোৱাৰ্ছ ডাজেণ্ট মিন গ্ৰ'থ Yes, and that's where Unplug Media Network comes in. এটা টিম যিটোৱে ব্ৰেণ্ড এণ্ড বিজনেছক ষ্টৰিলৈ কনভাৰ্ট কৰে তাহাঁতি কাৰণে ভাইৰেল কণ্টেণ্ট বনায় এণ্ড প্ৰপাৰ মাৰ্কেটিং ষ্ট্ৰেটেজি ইউজ কৰি আমি ফলোৱাৰ্ছক কাষ্টমাৰ্ছলৈ কনভাৰ্ট কৰোঁ চ' লেট নকৰি তলত দিয়া কণ্টেক্ট নাম্বাৰত আমাক কণ্টেক্ট কৰক এণ্ড লেটছ ক্ৰিয়েট ছামথিং আনফৰগেটেবল টুগেডাৰ ইয়'ৰ ব্ৰেণ্ড ডিজাৰ্ভছ মোৰ চ' জাগৃতি বা ৱেলকাম টু দ্য পডকাষ্ট হেল্ল' থেংক ইউ ছ' মাছ অহাৰ কাৰণে চ' গাইজ আজি আমাৰ লগত আছে জাগৃতি বাই প্ৰফেশ্যন এজনী টেৰট ৰিডাৰ হয় নিউমাৰলজিষ্ট হয় এণ্ড আজি পডকাষ্টত বহুত কিবা ডিছকাছ কৰিম আমি এণ্ড সকলোকে কৈছোঁ লাইফত বহুত ষ্ট্ৰেছ থাকিব পাৰে লাইফত বহুত টেনশ্যনছ থাকিব পাৰে বাট এইটো টাইম যদি আপোনালোকে পডকাষ্টটো চাই আছে সকলো টেনশ্যনখিনি পাহৰি আমাৰ পডকাষ্টটো চাওক মই ইমানটো আপোনাক গেৰেণ্টি দিব পাৰিম যে শেষ হোৱালৈকে পিচফুল এটা মাইণ্ডছেট লৈ ওলাব পাৰিব চ' ষ্টাৰ্ট কৰোঁ আমি চ' ফাৰ্ষ্টত জাগৃতি বা এটা কুৱেশ্যন সুধিম যে অহা কেনেকৈ হ'ল এইটো প্ৰফেশ্যনলৈ একচুৱেলি মোক এটা বহুত ডাঙৰ ট্ৰমা আছে মোৰ ঠিক আছে বিৰাট ডাঙৰ ট্ৰমা মোৰ ড্ৰিম আছিলে অলপ আগৰ পৰা ক'ব লাগিব হা কথাটো এটা ড্ৰিম আছিলে মোৰ নেহুত পঢ়াৰ কাৰণ মোৰ ককা তাতে পঢ়িছিলে তো মোৰ ককা পঢ়াৰ কাৰণে মোৰ এইটো বহুত ড্ৰিম কাৰণ ককা ঢুকাই গৈছে তো মই মোৰ তেতিয়া যে আমাৰ কৰোণা হৈছিল ন সেই কৰোণা টাইমত ভেকচিন ল'ব লাগে আৰু মোৰ ছেকেণ্ড ভেকচিন নাছিল যিটো কাৰণে মই ছিটটো অলম'ষ্ট পাইছোঁ কিন্তু মই তাতে যাব লাগে এতিয়া মই চেণ্ট্ৰেল ইউনিভাৰ্চিটি তাতে সেইখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় ন তো নেহুতে মই যাব লাগে ঠিক আছে যাবৰ কাৰণে এইটোতো তাত বৰ্ডাৰ আমাৰ হেৰি থাকে নহয় তাতে কি বুলি কয় ভেকচিনৰ কাগজ পত্ৰ দেখাব লাগে হেৰি কৰিব লাগে হয়নে তো সেইখিনিততো মোক যাব নিদিব সেইখিনিৰ পৰা তো মই এটা ফেচবুক পষ্ট দিলোঁ যে মোক এনেকুৱা চিটুৱেশ্যন তো মোক এটা হেল্প লাগিছিলে যদি কোনোবা তাতে নেহুত যদি কোনোবা আছে মোৰ চিনাকি হওক বা মোৰ কোনোবা ফ্ৰেণ্ড ফলোয়িঙত যদি কোনোবা আছে তো মোৰ এটা ৰেণ্ডম মেছেজ আহিলে মোৰ কলেজৰে এজন লগৰ চিনাকি দাদা আমি তেনেকৈ ফাংচনত লগ পাইছিলোঁ আগতে আৰু দেখোঁ তো তেওঁ মোৰ ফ্ৰেণ্ড লিষ্টত আছে তো তেওঁ মোক মেছেজ কৰিলে যে জাগৃতি মই তোমাক হেল্প কৰিব পাৰিম মোৰ ফাদাৰ ইন ল তাতে কৰে এনেকৈ ক'লে ঠিক আছে মই বোলো বহুত ভাল কথা মোৰ বহুত ডাঙৰ হেল্প হৈ যাব মই দেউতাৰ লগত কথা পাতিলোঁ দেউতাকো ফাদাৰ ইন লৰ লগত কথা পতাই দিছে তাৰপিছত হয় নহয় মই নাজানো ফাদাৰ ইন ল দেই পিছত গৈতো আমি নহয় বুলিয়ে গম পালোঁ বাৰু তাৰপিছত কথা পতাই দিছে দেউতাই আৰু ক'লে যে আপোনাৰ চবখিনি বস্তু মই কৰি দিম 2-3 দিন সময় তেনেকৈ গৈ আছে তাৰপিছত এটা হেভি এমাউণ্ট
লাইক মানে অলমষ্ট 80-90,000 এটা মানে হেৰি আৰু দেউতাক খুজিছে মানে আৰু দেউতাই দি দিব একদম দেউতাই লগালগ দিবলৈ ৰেডি তাৰপিছত মোৰ কিবা এটা তেতিয়া মানে মা আৰু মোৰ ইনটিউশ্যনটো খুব ষ্ট্ৰং মায়ে মই পটককৈ ডিছকাছ কৰি পেলাই ভাবিলোঁ যে কিবা এটা হেৰি টাইপ লাগিছে মানে কিবা এটা মানে ভাল লগা নাই ফিলটো অহা নাই মানে কিবা এটা ভাল ফিলটো নাই অহা দেউতাক ক'লোঁ যে নহয় ৰ'বাচোন নিদিবা তুমি মানে পইচাটো দি দিলে কিজানি যদি কিবা এটা হৈ যায় কি হ'ব এনেকুৱা টাইপত ক'লোঁ আৰু দেউতাই একো নহয় এই ল'ৰাটো ইমান ভাল ইমান ধুনীয়াকৈ কথা পাতিছে ইমান হেল্প কৰিছে নাপায় এনেকুৱা কৰিব নাপায় তহঁতি হেৰি খবি মানে দেউতাই মানে আমাৰে পাপে চুব এনেকুৱা টাইপ কথা কৈছে আৰু মই কৈছোঁ নহয় যি হ'লেও তুমি নিদিবা কাৰণ মোৰ বহুত ডাঙৰ ৰিগ্ৰেট হৈ যাব দেন মই কি হৈ গ'ল পাছত আমি গম পালোঁ ফ্ৰডেই আছিলে বুলি দেন মোৰ বহুত ডাঙৰ এটা ট্ৰমা মানে বেলেগ ডাঙৰ এটা মানে হিট মাৰি দিলে আৰু যে মানে মোৰ পইচা বাদ দিয়া পইচা বাৰু আমাৰ নগ'লে 8,000 মান কিবা এটা গৈছিলে কিন্তু মোৰ ড্ৰিমৰ লগত ফ্ৰড হৈ গ'ল মোৰ ড্ৰিমটোৱে মাৰি পেলোৱা নিচিনা হৈ গ'ল মোৰ মনটো একদম মৰি থাকিলে মানে সেইটো টাইমত দেউতাই ঘৰত সোমোৱাই দিব বিচাৰিছিলে বাট মায়ে ক'লে যে নহয় তাই এক ৰাতিতে গৈ পেলাই মানে গুৱাহাটীত থৈ আহোঁ তাইক কচিঙত কিবা লগাই দিওঁ 1 বছৰ বৰবাদ মোৰ কচিং মই বেকাৰ এনেই লৈছোঁ তাৰপিছত মই কচিং লৈ থকাৰ সময়খিনি মোৰ বহুত বেয়াকৈ গৈছে বহুত ডিপ্ৰেশ্যন মানে এনেকুৱা হৈছে নৱেম্বৰ টু ফেব্ৰুৱাৰী মই বহুত ডিপ্ৰেশ্যনত গৈছোঁ এইখিনি সময়ত মই মিক্স ফিলিংছত মই সপোন দেখিছোঁ ছেইম সপোন ৰিপিট মাৰিছে মোৰ মানে কেইবাদিনো 1 সপ্তাহ 2 সপ্তাহ এনেকুৱা টাইপ মানে ধৰা বতাহ বলিছে ৰ'দো দিছে বৰষুণো দিছে পূৰা সাগৰৰ নিচিনা পানী আহিছে ঠিক আছে গ্ৰীনি প্লেচো দেখিছোঁ পূৰা আমাৰ পথাৰৰ নিচিনা একদম ধান একেবাৰে হালি জালি বতাহ মাৰিছে এনেকুৱাও দেখিছোঁ মিক্স মানে ছেইম বস্তুটো মই ৰিপিটেডলি দেখা হ'লোঁ মই ভাবিছোঁ কি দেখিছোঁ মোৰ মানে আৰু ৰাতিপুৱা উঠোঁতে একদম কপি উঠোঁ মানে আৰু মই কাকোৱে শ্বেয়াৰ কৰিব পৰা নাই না মোৰ ফেমিলি না মোৰ ফ্ৰেণ্ডছ বেষ্ট ফ্ৰেণ্ড কাকোৱে কৰিব পৰা নাই মানে হা তাৰপিছত মই ছাডেনলি আউট অফ দ্য ন' ৱেৰ মই একদম ছাডেনলি কালিমাক দেখি গৈছোঁ সপোনত য'ত নেকি মই কেতিয়াও মানে কালিমাক প্ৰেয়ে কৰি পোৱা নাছিলোঁ তেতিয়ালৈকে শিৱজী আৰু গণপতি বাপ্পাক মানুহ যেতিয়া মই দেখি গ'লোঁ তেতিয়া মোৰ এনেকুৱা ফিল হ'ল যে মোক মায়ে মাতিছে কিজানি মেবি মই গ'লে চাগে ভাল পাম চাগে মোৰ ভাল লাগে মেবি মই ৰিকভাৰ হ'ম চাগে দেন মই গ'লোঁ মাকে তাৰপিছত মোৰ মন গ'ল যে মই গুৱাহাটীত আহিছোঁ যিটো ফাৰ্ষ্ট টাইম তেনেকৈ মই এবাৰ কামাখ্যা মন্দিৰত যাওঁ গ'লোঁ মই কামাখ্যা মন্দিৰত এই যে শিল যে অলপ যে হেৰি আছে ন তোমাৰ গম পাইছা নহয় মূৰ্তি যে থাকে যে ঠিক আছে মূৰ্তিৰ ওচৰত মই চাকি জ্বলাইছোঁ চাকি জ্বলাই পেলাই মানে মোৰ টাইমত সেই ফিলটো আহিছে মানে যে মোৰ ড্ৰিমটো একদম মৰি গ'ল খাই পেলালে সেই ল'ৰাজনে মানে সেই মানুহজনে মোৰ শেষ কৰি পেলালে মানে ড্ৰিমটো মই আকৌ পাম নাই বাৰু মানে নেক্সট মানে বেলেগ এটা ফিলিংছ মানে মই এইটো কষ্টটো বুজাব নোৱাৰোঁ মানে কেনেকুৱা এটা কষ্ট লাগিছে মোৰ চকু পানী ওলাই আহিছে মানে মই চোৱাই নাই ওচৰত কোন আছে কোন নাই মই যে স্প্ৰে কৰিছোঁ মানে চকু পানী মই একো তেওঁৰ কাৰণে পানিছমেণ্টো ভবা নাছিলোঁ কিবাও ভবা নাছিলোঁ কিন্তু এইখিনিতে চবেই মই কৰ্মা বিলিভ কৰোঁ এইটো বস্তু মই তোমাক ক'ব গৈ আছোঁ এতিয়া নেক্সট মই ধৰা গৈছোঁ মাৰ্চ মানত নহয় এপ্ৰিল মে' জুন জুলাই আগষ্ট এইখিনি সময়ত মই 13ত শিকিলোঁ দেই 13ৰ লগত মই ইণ্ট্ৰডিউচ হ'ল মই মানুহৰ যদি ফিলিংছটো যদি গম পাই যাওঁ তেতিয়াতো বহুত ভাল কথা ইণ্টেনশ্যন গম পাই গ'লে বহুত ভাল কথা সেই ইণ্টাৰেষ্টটোতে একচুৱেলি মই 13ত শিকিলোঁহি মই মোৰ গুৰু মাক লগ পালোঁ এই মানুহজনৰ কথা যদি মই আগতে গম পালোঁ হয় মোৰতো ফ্ৰড নহ'ল হয় মোৰ মানে সেইটো জাষ্ট মানে তেনেকৈ টাইপৰ থটত লৈ মানে য়েছ মোৰ থটত এনেকুৱা আহিলে মানে যে মই যদি আগতীয়াকৈ গম পালোঁ হয় মোৰতো এইটো নহ'ল দে ইভেন মই চিটটো পাই গ'লোঁ হেঁতেন আৰামছে তো মানে ফিউচাৰ পচিবিলিটিছৰ কাৰণে যে ফিউচাৰটো যদি মোৰ লগত কিবা হয় তেনেকুৱা যদি গম পাই যাম কিন্তু মই বিৰাট ডেডিকেশ্যনেদি শিকিলোঁ মই বেলেগ এটা সোমাই গ'লোঁ মোক এখন কাৰ্ড যেতিয়া মোক গুৰুমাই বুজাইছে আজিলৈকে ট্ৰাষ্ট কৰা মই কপি মেলিব লগা আজিলৈকে হোৱা নাই মোক চবেই জানে মই একবাৰো কপি মেলি চাব লগা ৰিপিটে মাৰিব মোৰ এটা বস্তু মাইণ্ডত সোমাই গ'ল আৰু কৰ্মাৰ কথাটো মাজত আপুনি কৈছিলে য়েছ কৰ্মাৰ কথা কৈছিলোঁ কৰ্মা কি হ'ল মই যে সেই যে ট্ৰমাটো পালোঁ মই যে তাতে যে গৈছিলোঁ মন্দিৰ যে গৈছিলোঁ কামাখ্যা মন্দিৰ আমাৰ হা তাৰপিছত সেই সময়খিনি মোৰ বহুত ভাল হ'ল মোৰ এজনী নতুন জাগৃতি জন্ম হ'ল এতিয়া মই আগৰ লগত নিমিলেই মানে 2020লৈকে যিজনী আছিলোঁ মই এজনী একদম কমপ্লিট নিমিলে মানে সেই তাৰ পিছৰ ফেজটোত মানে আপুনি ৰিকভাৰ সম্পূৰ্ণ ৰিকভাৰ এণ্ড নিউ জাগৃতি জন্ম হৈ গ'ল তেতিয়া য়েছ একজেক্টলি ঠিক আছে আৰু ষ্টাৰ্টিং তোমাৰ সেই সপোনটো ঠিক আছে মোলৈ ফোন আহিছে আগষ্টৰ মাহত ঠিক আছে মানে তোমাৰ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' জুন জুলাই আগষ্ট ঠিক আছে অলমষ্ট 5 মান্থছ ফোন আহিছে লগৰটো যে মই কৈছিলোঁ সেই লগৰটোৱে মোক কল কৰিছে যে জাগৃতি পাৰ্চনজনৰ নামটো লৈছে নাই চিৰিয়াছলি নাই সেইটো টাইমত মই কেতিয়াও তেওঁ মৰি যাবৰ কাৰণে কেতিয়াও প্ৰে কৰা নাই
আই চুৱেৰ অন গড মই কেতিয়াও প্ৰে কৰা নাই, ট্ৰাষ্ট মি। মই কাৰণ কোনো মানুহৰ কাৰণে বেয়া হ'বৰ কাৰণে মানে নকওঁ, মোৰ লাগিলে এনিমি হওক, যিমান বেয়া নাপাওঁ লাগিলে মোৰ, যিমান হাৰ্ড নকৰক লাগিলে, মই বেয়াকৈ নাভাবোঁ কেতিয়াও। মোৰ মায়ে শিকাইছে এইটো নাভাবিবলৈ। মোক কৈছে যে পোক লাগি লাগি মৰিছে, এসপ্তাহ সোমাই আছিলে, মাক আহি পেলাইহে গম পাইছে নে কি, বায়েক নে মাক নে কিবা কৈছিলে এনেকৈ দেই। এসপ্তাহ তাৰপিছত মৰা সময়টো মানে মে বি মাৰ্ডাৰ হৈছে তাৰ, নাজানো আমি কি হৈছে কি নাই হোৱা, মই সেইবোৰ খবৰো লৈ নাথাকিলোঁ, মই জাষ্ট সিমানটো গম পালোঁ। আৰু পিছত এইটো গম পাইছোঁ যে পইচাৰ ফ্ৰডটো বহুতৰ লগত কৰিছে, হেভি এমাউণ্ট কৰিছে অবভিয়াছলি, সেইকাৰণে তেনেকুৱা এটা দিন আহিলেগৈ কোনো ঘৰত নথকা অৱস্থাত মানে। চ' কৰ্মা ইমান পাৱাৰফুল হয় নেকি মানুহ এটাক? য়েছ বহুত বেছি পাৱাৰফুল। এণ্ড মই সেইটো ইনচিডেণ্ট মই মোৰ লাইফৰ চবতকৈ ডাঙৰ ইনচিডেণ্ট যিটো মই দেখিলোঁ, মই ভাবোঁ সেইটো মোৰ কাৰণে হৈছে কি বুলি, কিন্তু মই ভাবোঁ সেই কৰ্মা, গম পাইছানে? মই মোৰ কাৰণে বুলিয়ে ভাবোঁ। কিন্তু একচুৱেলি মই যে চাকি গছ জ্বলাইছোঁ, তেওঁ মানে মায়ে শাস্তি দিছে, মই ভাবোঁ শাস্তি বহুত বেয়াকৈ পাইছে। এণ্ড তেতিয়াৰ পৰা মই বহুত বেছি বিলিভ কৰোঁ, বহুত ট্ৰাষ্ট কৰোঁ। এণ্ড মই পাইছোঁ তেনেকুৱা কৰ্মা, বেলেগ বেলেগ মানুহে পাই থকা মই দেখিছোঁ। এইখিনি আৰু এটা কথা কওঁ হা মই তোমাক, কিছুমান ক্লাইণ্ট মই এনেকুৱা পাওঁ, তুমিও নিজৰ জেনেৰেল লাইফত চাগে পাইছা, বা কেতিয়াবা তোমাৰ মনতো হয়তো আহিব পাৰে যে মোক লগত এনেকুৱা কৰিলে, কৰ্মা নাপায় নেকি? কৰ্মা তুমি বিচাৰি নাযাবা, সেই পাৰ্চনে কেতিয়াও কৰ্মা নাপায়। তুমি যদি বিচাৰি থাকা বাৰে বাৰে ৰিপিটেডলি, ডিভাইনক যদি কৈ থাকা মই জাষ্টিছ কেতিয়া পাম, মই সেই তেওঁৰ লগত কৰ্মা কেতিয়া হ'ব, কেতিয়াও নকৰিবা। মানে কোনোবা যদি মোৰ লগত বেয়া কৰিছে, মই যদি বিচাৰি আছোঁ তেওঁৰ লগত বেয়া হয়, তো একো বেয়া নহয়, তুমি বেয়াকৈ ভাবি দিলা ন তেওঁৰ কথা, নাভাবিবা, একোৱে নাভাবিবা, চাৰেণ্ডাৰ কৰি। তুমি মই যে সেই মন্দিৰত গৈছোঁ, মই হিল কৰিব গৈছোঁ নিজক, মোৰ মনৰ পৰা উলিয়াই দিয়া মা চব, গম পাইছানে? তো তুমি ডিভাইনক কৈ দিয়া না, মোৰ মনৰ পৰা চব উলিয়াই দিয়া, মোৰ ট্ৰমা, মোৰ গিল্টনেছ, মোৰ ৰিগ্ৰেট চব উলিয়াই দিয়া। মানে কেতিয়াও কাৰোবাৰ কাৰণে বেয়া ভাবিব নালাগে, নাভাবিবাই, কেতিয়াও বেয়াকৈ মানে ভাবিব নালাগে। এণ্ড মই অডিয়েঞ্চকো কৈছোঁ দেই সেইটো কথা, মোৰ ওচৰত আহে তেনেকুৱা ক্লাইণ্ট, চাই থকা আছেও চাগে, চায়ো আছে তেনেকুৱা ক্লাইণ্টে, নাজানে কাৰণে আচলতে সোধে, কিন্তু আজি হয়তো গম পাইছে মই কোৱাৰ কাৰণে, ভালকৈ এক্সপ্লেইন কৰি যিহেতু কৈছোঁ। অ'কে, চ' কৰ্মাৰ কথা যেতিয়া পাতিলোঁ, মই ইয়াত আৰু এটা কথা সুধিব বিচাৰিম, নজৰ। য়েছ, নজৰ ইজ চ' ৰিয়েল। নজৰ সঁচাকৈ এক্সিষ্ট কৰে। মইতো মানুহ ভাই, সৰুৰ পৰা মানে মোৰ লাগি আহিছে, নাজানো, মায়ে কৈ থাকে যে সৰুত বহুত লাগিছিলে বুলি। কিবা নম্বৰৰ কিবা কথা আছে নেকি? এইটো নম্বৰৰ মানুহে বেছিকৈ লাগে? আছে। কোনটো নম্বৰ মানুহ বেছিকৈ লাগে? 3 1 মই 1 অ'কে। দেন তোমাৰ 5 অলছ', ঠিক আছে, 12 19, ঠিক আছে, থাকি যাব পাৰে হা তাৰ মাজতে মোৰ 23 অলছ', 24 অলছ', 26 28। অ'কে, মই এটা বস্তু ফিল কৰিছোঁ হা, মোৰ এইকেইটা নাম্বাৰত মানে লাগিব, মানে নজৰ প্ৰায় লাগে তেনেকুৱা মানুহ, কাৰণ তেওঁলোক ছাকচেছো হয় তেনেকৈ। এই নাম্বাৰকেইটাৰ মানুহ ছাকচেছো হয়, তেওঁলোকৰ এফৰ্টছ নিজৰ লাইফত বহুত থাকে, সেইটো কাৰণে মানুহৰ নজৰটো লাগে ইন দ্য চেন্স। মানে মই এটা কথা কৈছোঁ, মই ফিল কৰোঁ, মানে মাজে মাজে মোৰ যেতিয়া নজৰ লাগে ন, মই ফিল কৰোঁ, মানে মই ভালকৈ মোৰ খানাটো ভালকৈ ডাইজেষ্ট নহয় ধৰক, অলপ মানে কিবা লাগি থাকে বডিটো, মানে কিবা বেলেগ বেলেগ ফিল কৰি থাকোঁ মানে। চ' কিবা এনেকুৱা কিবা আছে নেকি যোনটোৰ পৰা আমি নিজকে প্ৰটেক্ট কৰিব পাৰিম নজৰৰ পৰা? য়েছ আছে। তুমি কাপুৰ নাম শুনিছা চাগে? কাপুৰ, আৰু যোনটো আমাৰ চি চল্ট থাকে, কৰ্পূৰ আৰু চি চল্ট যোনটো থাকে আমাৰ, চি চল্ট তুমি ল'ব পাৰা। দেন তোমাৰ আমাৰ গৰু গোবৰৰ পৰা এটা বনাই, গম পোৱা নে? ধূপ এটা বনাই, গুগল বুলি কয় নেকি আই থিংক, ঠিক আছে, পাই যাবা, অনলাইন পাই যাবা, নহ'লে পূজাৰ ঘৰত হেৰি কৰিলে। এইটো ডেইলি তুমি ইউজ কৰিবা ঘৰত তুমি ইউজ কৰিবা। যেতিয়া তুমি চি চল্টটো ইউজ কৰিছা, চি চল্টটো তুমি কোনাই কোনাই ৰাখি দিলা নিজৰ ৰুমৰ, ঠিক আছে, কোনাই কোনাই ৰাখি দিলা। এণ্ড মৰ্ণিং গোটেই দিনটো ধৰা ৰাখিলা, ঠিক আছে, পিছদিনাখন তুমি সেইখিনি ফ্লাছ মাৰি দিবা টয়লেটত, ঠিক আছে। নেক্সট আকৌ বেলেগ এইখিনি, বুজি পালা? অলছ' তুমি যদি ঘৰত যদি বাকী দুটা বস্তু ক'লে যে একেলগে কৰিব পাৰা, ছিংগলো কৰিব পাৰা, ছেপাৰেট যিটো তোমাৰ ওচৰত এভেইলেবল আছে দিব পাৰা। যদি তুমি কাৰোবাৰ ওচৰত, এতিয়া যেনেকৈ আমি দুটা একেলগে আছোঁ, তো আমাৰ অৰা এক্সচেঞ্জ হৈছে, তোমাৰ অৰা মোৰ অৰা, হয়নে নহয়? তো এটা নজৰ বুলি কথা নাই, মানে অৰা এক্সচেঞ্জৰ ক্ষেত্ৰতো আমাৰ ইছ্যুজ আহি যায় কেতিয়াবা। ফৰ এক্সাম্পল, মোৰে যেনিবা কিবা এটা বেয়া এনাৰ্জি আছে, তোমাৰ ভাল এনাৰ্জি আছে, ঠিক আছে, মোৰ লগত কথা পাতি আছা, এটা অৰা এক্সচেঞ্জ হৈছে, তোমাৰ পৰা মই পজিটিভ পাইছোঁ, কিন্তু মোৰ পৰা তুমি নিগেটিভ পালা, ঠিক আছে। তো এটা তোমাৰ বডি হয়তো ড্ৰেইন হ'ব পাৰে। কেতিয়াবা চাবাচোন, কিছুমান মানুহৰ লগত কথা পাতিলে ড্ৰেইন ফিল হয় গুচি অহাৰ পিছত, কিছুমান মানুহ ঘৰলৈ অহাৰ পিছত গুচি যোৱাৰ পিছত ড্ৰেইন ফিল হয়,
ফিল কৰা হয়নে বা কোনোবা এটা জেগাত তুমি গৈছা কেতিয়াবা মন যায় নে এই অমুকৰ ঘৰত মোৰ যাব মন নাযায় কিবা মানুহখিনি চব ভাল কিন্তু কিবা এটা ড্ৰেইন ফিল হয়নে তুমি কি কৰিবা কৈছানে ইলাচি আৰু লং মুখত লৈ যাবা সেইটো টাইমত ইলাচি এণ্ড লং একেলগে মুখত ভৰাই লৈ যাবা গম পালা বা তুমি 3টা লং 3 ফুটা নহৰু হাতত লৈ গ'লা মানুহ ঘৰলৈকে গ'লা তুমি দেন ৰিটাৰ্ণ আহোঁতে গেটৰ বাহিৰত তুমি পেলাই থৈ গুচি আহিবা অ'কে কিছুমান চিটুৱেশ্যনত মই এনেকুৱা দেখিছোঁ যে কিছুমান মানুহ থাকে নিজৰ ঘৰ বাৰী পইচা বহুত বেছিকৈ শ্ব' অফ কৰে এণ্ড ছাডেন মানে এনেকুৱা হৈ যায় যে একোৱে নাই চব খতম হৈ গ'ল নজৰৰ কাৰণে হয় হয় নজৰৰ কাৰণে হয় মুখ লাগে বহুত মানুহৰ এতিয়া তোমাৰ এটা সৰুকৈ এক্সাম্পল দিছোঁ দেই ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ক'লে বেছি মানুহে বুজি পাব হয়নে নহয় তো ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কি হয় তুমি যেনিবা পাব্লিক কৰিছা নিজৰ ৰিলেশ্যনশ্বিপটো বা তুমি তোমাৰ নিজৰ ৰিলেশ্যনশ্বিপটো খুব ভাল নিজৰ পাৰ্টনাৰৰ কথা তাৰিফ কৰিছা খুব ঠিক আছে তুমি মোক তাৰিফ কৰিছা তোমাৰ পাৰ্টনাৰৰ কথা মোৰ পাৰ্টনাৰ নাই যেনিবা বা মোৰ পাৰ্টনাৰ আছে যদিও মই যেনিবা ভাল নহয় যেনিবা তেওঁৰ লগত মোৰ কমপ্লিকেটেড তুমি যেতিয়া মোক কাহিনীটো কৈছা মোৰ শুনি বহুত ভাল লাগিছে মই তোমাৰ কথা একো বেয়াকৈ ভবা নাই কিন্তু মোৰ এনেকুৱা লাগিছে কাছ মোৰো থাকিল হয় জেলাছো নহয় মানে কাছ মোৰো থাকিল হয় মই কিয় পোৱা নাই গম পাইছানে মই যে তেনেকৈ ভাবিলোঁ সেই বস্তুটোৱে তোমাৰ এনাৰ্জি ড্ৰেইন কৰি দিলে মোৰ যে ৰিলেশ্যনশ্বিপটো বেয়া সেইটো তোমাৰ তাতে গুচি গ'ল এনাৰ্জিটো বুজি পালা সেইকাৰণে অনলাইনত যে বেছিকৈ ফটো আপলোড কৰিব নালাগে বেছি ভিডিঅ' তোমাৰ কোনোবাই ছাৰপ্ৰাইজ দিলে পিছদিনাখন এইবোৰ শ্বেয়াৰ কৰাটো অকল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি নহয় নিজৰ কিবা এটা আছে তুমি যিমান পাৰা সিমান লুকোৱা আৰু যিমান লুকুৱাই ৰাখিবা সিমান তুমি ছাকচেছ পাবা অ'কে মই ইয়াত এটা বস্তু এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিম হা আপোনাৰ পৰা লাইক এতিয়া চাওক বহুত মানুহে চাই আছে বহুত মানুহে আপোনাক চিনি পায় বহুত মানুহে চিনি নাপায় মই আপোনাক আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ ফৰ ট্ৰাষ্ট যাতে মই আপোনাক ট্ৰাষ্ট কৰিব পাৰোঁ কিবা এটা এনেকুৱা কথা কওক যোনটো মোক শ্বক কৰি দিয়ে যোনটো আপুনি নাজানে ক'তো পডকাষ্টত মই ডিছকাছ কৰা নাই ক'তো একো কৰা নাই বাট কিবা এটা কথা মানে মোৰ ওপৰত ট্ৰাষ্ট কৰিলে নে হা এক্সেক্টলি মানে আপুনি মোৰ বিষয়ে কিবা এটা কথা কওক যাতে মই আপোনাক ট্ৰাষ্ট কৰিব পাৰোঁ অ'কে যোনটো কোনো নাজানে অ'কে ঠিক আছে কি টেৰট ইউজ কৰিম নে নিৰ্মলজি ইউজ কৰিম কি কৰিম আপোনাৰ ওপৰত এনিথিং অ'কে টেৰট ইউজ চিয়'ৰ ভয় লাগিছে গাইছে চ' নিউমেৰলজি আৰু টেৰট দুইটা মিক্স কৰি ক'ম ঠিক আছে ফাৰ্ষ্ট নিউমেৰলজিৰ পৰা যদি মই ষ্টাৰ্ট কৰোঁ তুমিতো গম পোৱাই নিজে চাগে তোমাৰ মূলাংক 1 হয় ঠিক আছে কামৰ প্ৰতি খুব বেছি পেশ্যনেট হয় ডেডিকেশ্যন খুব আছে ঠিক আছে এম্বিচিয়াছ হয় ৰজা হৈ থাকিবলৈতো তোমাৰ মন যায়েই সদায় ঠিক আছে এটা ছাডেন খঙো আছে খালি তোমাৰ লুকাই থাকে খালি খংটো তো এতিয়া কি কেনেকুৱা পালা ট্ৰাষ্ট কৰিব পাৰিবানে এক্সেক্টলি 110% গাইজ আমি বহুত কিবা স্কিপ কৰি দিছোঁ বাট য়েছ শ্বি ইজ ট্ৰাষ্টেবল মই কৈছোঁ শ্বি ইজ ট্ৰাষ্টেবল এণ্ড অ'কে আমি মাজতে ৰিলেশ্যনশ্বিপৰ কথা পাতি আছিলোঁ তো মই অলপ ৰিলেশ্যনশ্বিপৰ কথাতে থাকিম কেতিয়াবা কি হয় আমি কাৰোবাৰ পৰা কিবা এটা এনচাৰ বিচাৰোঁ ৰাইট লাইক মে বি প্ৰপ'জেল পাবলৈও বিচাৰোঁ কেতিয়াবা ঠিক আছে ল'ৰাকেইটাই জেনেৰেলি পাবলৈতো নিবিচাৰে কৈ দিয়ে বাট ছোৱালীৰ কাৰণে কৈছোঁ পাবলৈ বিচাৰে কেতিয়াবা এণ্ড কেতিয়াবা এনেকুৱাও হয় যে আই লাভ ইউ কৈ দিয়া হ'ল এতিয়া য়েছ লাগে এনচাৰটো য়েছ পোৱা নাই বাট য়েছ লাগে তো তেতিয়া কিবা তেনেকুৱা টেকনিক আছে নেকি কিবা মেনিফেষ্ট কৰাৰ বা এনিথিং চাচ অ'কে মেনিফেষ্টেশ্যন টেকনিক দিম বাৰু তাৰ আগত মই দুটামান কথা কৈ দিওঁ কাৰণ এনেকুৱা ক্ষেত্ৰত কি হয় যে বহুত সৰু ল'ৰা ছোৱালীও তোমাৰ ইয়াতে চাই থাকিব হয়নে মেচিয়ৰ্ডসকলে সেইটো ভুল নকৰে কিন্তু যিসকল সৰু হৈ আছে তেওঁলোকৰ কি হ'ব গম পাইছা বহুত ডেছপাৰেট হৈ যায় নিজৰ পাৰ্চনক লৈ পেলাই যে লাগেই মই লাভ ইউ ক'লোঁ যেতিয়া মোক লাভ ইউ মানে তোৰতো লাগিবই এনেকুৱা টাইপ হৈ যায় ৰাইট তো আমি লাভ লাইফৰ ক্ষেত্ৰত কেতিয়াও প্ৰেছাৰাইজ কৰিব নালাগে কাকো ঠিক আছে আজি মই যেনিবা তোমাক বিচাৰিছোঁ ঠিক আছে মই তোমাক বিচাৰিছোঁ তোমাক মই মেনিফেষ্ট কৰি ল'লোঁ কিন্তু তোমাৰ ডেষ্টিনিত বেলেগ এজনী ছোৱালী আছিলে ঠিক আছে মই যে তোমাক মেনিফেষ্ট কৰি ল'লোঁ এতিয়া সেই ছোৱালীজনীক ক'লৈ যাব বা মোলৈ যোনজন পাৰ্চন আছিলে সেই পাৰ্চনজন ক'লৈ যাব বুজি পাইছানে তেতিয়া সেই তেওঁলোকৰ লাইফবোৰ চেঞ্জ হ'ব নাই সেইটোতো গডৰ প্লেন নাছিলে সেইটোতো ইউনিভাৰ্চৰ প্লেন নাছিলে গোটেই মোৰ এটা মেনিফেষ্টেশ্যনৰ কাৰণে গোটেইখিনি লাইফ চেঞ্জ হৈ গ'ল নাই আৰু চেঞ্জ ছিষ্টেমত গোটেইখিনি বস্তু চেঞ্জ হৈ যাব ইটোৰ লগত সিটোৰ লগত সিটো আকৌ মোৰ কাৰণে যোনজন ডেষ্টিনিত আছিলে ধৰা ডেষ্টিনি কি ভগৱানে ফিক্স কৰি পঠাইছে নেকি ভগৱানে জন্ম বিবাহ মৃত্যু সেইটো ভগৱানৰ হাতত তাৰ বাহিৰে তুমি তোমাৰ কৰ্মৰ ক্ষেত্ৰত
তুমি চেঞ্জেছ আনিব পাৰা ঠিক আছে তুমি এটা প্লেনেটাৰী হেল্প ল'ব পাৰা তুমি টেৰট কাৰ্ডছখিনি হেল্প হিচাপে ইউজ কৰিব পাৰা গাইডেন্স হিচাপে ইউজ কৰিব পাৰা তুমি এটা পাৰ্চন চেঞ্জ কৰিব পাৰা বাট তোমাৰ যিটো বস্তু এতিয়া যেনেকৈ প্ৰেম বোলা বস্তুটো সেইটো ভগৱানৰ হাতত তোমাক বিয়া কাৰ লগত হ'ব সেইটো তুমি নোৱাৰা ক'ব বহুত বেলেগ বেলেগ চিটুৱেশ্যন তুমি নিজৰ লাইফতো এক্সপিৰিয়েঞ্চ কৰিছা আৰু অবভিয়াছলি অডিয়েঞ্চেও এক্সপিৰিয়েঞ্চ কৰিছে দেখিছে যে কিমান দিনৰ বিয়া ভাঙি বেলেগৰ পটকে হৈ যায় বা মোৰ নিজৰ এজনী ফ্ৰেণ্ড আছে যিজনী ফ্ৰেণ্ডৰ ঘৰত নেমানে কিন্তু হ'ব লগা যে আছিলে ছাডেনলি এবাৰ একো কথা নাই বতৰা নাই ছাডেনলি মানি গ'ল হ'ব লগা থাকিলে তেনেকেই হ'ব বুজি পাইছা কিন্তু ইয়াতে এতিয়া মই মেনিফেষ্টেশ্যন টেকনিক এইটো দিম ছাপ'জ এতিয়া ধৰা কোনোবা এনেকুৱা হয় ন যে পাৰ্টনাৰ দুজনৰ মাজত কমিউনিকেশ্যন ইছ্যুজ চলিছে কল মেছেজ নকৰে ন' কণ্টেক্ট চিটুৱেশ্যনত গুচি যায় ছাডেনলি বা হাজবেণ্ড ৱাইফৰ মাজত লং ডিষ্টেঞ্চত থাকে অকণমান তো কমিউনিকেট নকৰিলে ৰিলেশ্যনশ্বিপ ঠিক কেনেকৈ থাকিব হয়নে নহয় কমিউনিকেটটো কৰিবই লাগিব তো এটা এঞ্জেল নাম্বাৰ দিম মই এঞ্জেল কোড হয় এইটো হিলিং কোড হয় তো কল মেনিফেষ্ট কৰিব পাৰে নাম্বাৰটো হৈছে 888 মানে 888 ঠিক আছে দেন আহিলে তোমাৰ 412 স্পেচ মানে 888 স্পেচ 412 স্পেচ 12890 স্পেচ 18 ওকে এইটো কি কৰিব লাগে এইটো কৈ আছোঁ এইটো কোডটো হ'ল সম্পূৰ্ণ এই কোডটো তুমি কেনেকৈ ইউজ কৰিবা এখন প্লেইন পেপাৰ ল'বা পেপাৰখনত তুমি লিখি ল'বা নাম্বাৰটো যোনটো আছে সেই নাম্বাৰটো লিখি ল'বা নাম্বাৰটো লিখাৰ পিছত তুমি তলত লিখিবা কল মি বা তুমি কাৰণ কমিউনিকেট কৰিব বিচাৰিছা হয়নে নহয় বা ক্লিয়াৰলি কমিউনিকেট উইথ মি তেনেকৈ লিখিলা যিটো তোমাৰ মেনিফেষ্টেশ্যন আছে কল আছে মেছেজ আছে বা তোমাৰ ক্লিয়াৰলি কমিউনিকেশ্যন আছে যি আছে তোমাৰ উইচ সেইটো তুমি লিখি পেলাই 3 আণ্ডাৰলাইন মাৰিবা পেইন তুমি যিকোনো পেইন ইউজ কৰিবা মাত্ৰ ব্লেক পেইন ইউজ কৰিব নালাগে ঠিক আছে দেন তুমি ধুনীয়াকৈ সেই কাগজখন লৈ পেলাই অলপমান ভিজুৱেলাইজ কৰিবা লাইক মই লিখিলোঁ যেনিবা কল মি তো ভিজুৱেলাইজ কৰিবা যে তেওঁ মোক কল কৰিছে নাম্বাৰটো ওপৰত লিখিম দেন নাম্বাৰটো ওপৰত লিখিলোঁ চাৰ্কেলটো বনালোঁ প্ৰথমতে নাম্বাৰটো লিখি উইচটো লিখিলোঁ 3 আণ্ডাৰলাইন মাৰিলোঁ আণ্ডাৰলাইন মাৰি পেলাই আমি ভিজুৱেলাইজ কৰিম যিটো উইচ লিখিছোঁ সেইটো অলৰেডি হৈ গৈছে অলৰেডি পাইছোঁ কলটো পাইছোঁ তুমি সেইটো টাইমত এইটো ভিজুৱেলাইজ কৰিব পাৰা যে অলৰেডি কলটো তোমাৰ ওচৰত আহিছে তুমি কি কথা পাতিছা সেইটো ভিজুৱেলাইজ কৰা ভিজুৱেলাইজৰ মিনিং এইটো যে মই কল বিচাৰিছোঁ ধৰা কোনোবা এটো যেন অনুপমৰ মই কল বিচাৰিছোঁ ঠিক আছে এতিয়া অনুপমৰ কলটো বিচাৰোঁতে মই অনুপমে মোক কল কৰিছে সেই বস্তুটো মই কেনেকৈ কল কৰিছে ফোনটোত মই অনুপমৰ নামটো হেৰি কৰিলোঁ ৰেণ্ডাম দে কোনো অনুপম চিনি নাপাওঁ গম পাইছানে তো তেনেকৈ হেৰি কৰিলোঁ যে নামটো আহিছে বা এতিয়া ফ্ৰেণ্ডৰ কাৰণেও তুমি কৰিব পাৰা কোনোবা ফ্ৰেণ্ড যেনিবা ধৰা প্ৰিয়ংকা তো আমাৰ প্ৰিয়ংকাৰ কলটো আহিছে তো প্ৰিয়ংকাই মোৰ লগত ভালকৈ কমিউনিকেট কৰিছে মোৰ লগত যিখিনি ইছ্যুজ আছিলে সেইখিনি ক্লিয়াৰ কৰিছে সেই বস্তুখিনি মই ভিজুৱেলাইজ কৰিছোঁ চকুমুদি দেন পেপাৰখন তুমি তোমাৰ লগত ৰাখি দিয়া যেনেকৈ হ'লেও ৰাখি দিয়া ঠিক আছে কিমান টাইমলৈকে সেই কলটো আহিব সেইটো তুমি এটা টাইম দিব পাৰা টাইমটো যদি তোমাৰ বহুত দিনৰ আগৰ পৰা যদি তোমাৰ যদি ন' কণ্টেক্ট চিটুৱেশ্যন আছে তেতিয়া মই এইটো কাম ৱৰ্ক কৰিব বুলি ইমান নকওঁ বা ষ্টিল তুমি ট্ৰাই কৰিব পাৰা এটা সময় দীঘলীয়া সময় ৰাখি দিয়া 3 to 6 months ৰাখি দিয়া যদি তোমাৰ ৰিচেণ্ট টাইম ধৰা এসপ্তাহ হৈছে বা তোমাৰ 15 days মানৰ পৰা 1 week একদম খুব ৰিচেণ্ট টাইম সেইটো টাইমত তুমি শ্বৰ্ট টাইম ৰাখি দিয়া যে 1 weekৰ ভিতৰত মোলৈ কল আহিব লাগে বা এইটো তুমি একদম নিৰ্দিষ্ট এটা টাইম ৰাখিও নিদিবা তেনেকৈ তুমি মনৰ এক্সপেক্ট কৰিবা সেইটো বস্তু তুমি মানে এটা ভিজুৱেলাইজেশ্যন যোনটো হয় সেইটো এসপ্তাহৰ ভিতৰত আহিছে বুলি ভিজুৱেলাইজ কৰি দিয়া ঐ মোৰ ইয়াত এটা কুৱেশ্যন আহিলে মাইণ্ডত এটা কুৱেশ্যন এৰাইজ হ'ল ছাপ'জ মোৰ কাৰণে কোনোবা এটা ট্ৰাই কৰিছে ছাপ'জ যে ছবিকৰ কলটো যাব ঠিক আছে ছবিকৰ কলটো মোলৈ আহিব বাট মই বিচৰা নাই যে মই তাৰ লগত কথা পাতোঁ অ'কে চ' সেইটো টাইমত কি হ'ব মানে লাইক কেনেকৈ মই কল কৰিম তেওঁক অ'কে মানে তুমি বিচৰা নাই মই বিচৰা নাই কল কৰিবলৈ বাট তেওঁ মেনিফেষ্ট কৰি আছে ছবিকৰ কল আহক সেইটোৱেতো মেনিফেষ্টেশ্যন তুমি নিবিচাৰিলেও সেইটো হৈ যাব মেনিফেষ্টেশ্যনৰ পাৱাৰেতো সেইটো হয় তো সেইকাৰণে মই সদায় কওঁ মই মোৰ ষ্টুডেণ্টক কওঁ মই মোৰ একদম পাৰ্চনেল যিসকল ক্লাইণ্ট হয় একদম কলত কথা পাতে তেওঁলোকক মই সদায় এইটো বস্তু কওঁ যে কেতিয়াও এজন স্পেচিফিক মানুহক লৈ পেলাই তুমি মেনিফেষ্ট নকৰিবা ৰিলেশ্যনশ্বিপত বিশেষকৈ তুমি এটা হেল্ডি ৰিলেশ্যনশ্বিপৰ কাৰণে মেনিফেষ্ট কৰা এই নাম্বাৰটোৱে লোৱা তুমি এইটো তলত লিখি দিয়া যে এটা হেল্ডি ৰিলেশ্যনশ্বিপত আছোঁ অ'কে ইয়াত আৰু এটা কুৱেশ্যনো এৰাইজ হৈছে যে লাইক বহুত টাইম কি হয়
আমি কিবা ভুল মেনিফেষ্টো কৰোঁ লাইক Yes. কোনোবা মানুহৰ পৰা আমি ছাপ'জ কিবা এটা বিচাৰোঁ যোনটো আমাৰ কাৰণেতো ভাল বাট সেই মানুহজনৰ কাৰণে বেয়া কৰে মানুহে তেনেকুৱা কৰে সেইটো টাইমত কি হ'ব মানে সেই মানুহটো এটা ইউনিভাৰ্চে বেয়া ৰখাব হা ইউনিভাৰ্চে ৰখাব আৰু যদি ইউনিভাৰ্চে ৰখোৱা নাই ডেট মিনছ কিবা এটা কৰ্মাৰ ৰিলেট আছে কিছুমানৰ যে মেনিফেষ্টেশ্যন ফুলফিল নহয় এইটো কাৰণেই ফুলফিল নহয় কাৰণ সেইটো কিবা এটা বেয়া হ'ব লগা আছে সেইকাৰণেতো আমি কওঁ যে যদি তোমাৰ মেনিফেষ্টেশ্যন ফুলফিল হোৱা নাই তুমি একো আপছেট একোৱে হ'ব লগা নাই ভালে হ'ল কিবা এটা ভালৰ কাৰণে হৈছে সেইটো এটা আনচিন এনাৰ্জি তুমি কাৰণ আনচিন বুলি এইকাৰণে কৈছোঁ থৰি না তুমি ফিউচাৰটো দেখিছা ন ফিউচাৰটো নাই দেখাৰ কাৰণেতো আনচিন বুলি কৈছোঁ কিন্তু সেইজনে যে ডিভাইনে হওক বা ভগৱান মানা যিয়ে মানা তুমি এঞ্জেল মানা যিয়ে মানা সেইজনেতো দেখি আছে ন ফিউচাৰত কি হ'ব লগা আছে সেইকাৰণে তেওঁ ৰখাইছে তোমাৰ বেটাৰৰ কাৰণে তেওঁ বেটাৰৰ কাৰণে কিবা এটা বেলেঞ্চ কৰিবৰ কাৰণে আৰু বহুত টাইম কি হয় লাইক আজিকালি বেছিকৈ হৈছে হাজবেণ্ড ৱাইফৰ মাজত গেপিংছ আহি গৈছে হাজবেণ্ড ৱাইফ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড এনিথিং মানে ঠিক আছে ইট কুড বি এনি ৰিলেশ্যনশ্বিপ মই এইটো স্পেচিফিকেলি কোৱা নাই এটা মা আৰু বাচ্চাৰ মাজতো গেপিংছ আহে চ' সেই গেপিংছটো নহাবলৈ বা ভাল এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিবলৈ কিবা কৰিব পৰা যায় যেনেকৈ এটা তোমাৰ সেইটো তোমাৰ মেনিফেষ্টেশ্যন প্ৰত্যেকটো ক'ডত মেনিফেষ্টেশ্যন জড়িত হৈ থাকিবই দেই তুমি ভিজুৱেলাইজেশ্যন এণ্ড মেনিফেষ্টেশ্যন জড়িত হৈ থাকিবই ইয়াতে মই তোমাক এটা ক'ড দিম ছুইচ ৱৰ্ড বুলি কৈ লোৱা ছুইচ ৱৰ্ড দিম ঠিক আছে লাভ লাষ্ট এট্ৰেকশ্যন ডমিনেশ্যন লাভ লাষ্ট LUST লাষ্ট এট্ৰেকশ্যন ডমিনেশ্যন ঠিক আছে তো এই যোনটো ছুইচ ৱৰ্ড হয় সেইটো তুমি কেনেকৈ কৰিবা আমাৰ কিছুমান স্প্ৰিট থাকে গুড স্প্ৰিট পজিটিভ স্প্ৰিট ঠিক আছে স্প্ৰিট চিত্ৰী বুলি এগৰাকী স্প্ৰিট আছে চিত্ৰী SITRI চিত্ৰী স্প্ৰিট চিত্ৰী তেওঁক কল কৰি পেলাই তুমি এই ছুইচ ৱৰ্ডটো মাতা ষ্টাৰ্ট কৰি তেওঁ কল মিনছ আমি যেনেকৈ ডিভাইনক কল কৰোঁ বুলি কৈছে কল মিনছ প্ৰে কৰোঁ তেওঁক আমি মনত সোঁৱৰিছোঁ তেওঁক আমি ৰেচপেক্ট দিছোঁ কি নাম ক'লে ঠিক আছে স্প্ৰিট স্ত্ৰী SITRI চিত্ৰী SITRI চিত্ৰী চ' মনতে ভাবি ল'ম চিত্ৰীক প্ৰে কৰিছোঁ এণ্ড কি বুলি ক'ম লাভ লাষ্ট এট্ৰেকশ্যন ডমিনেশ্যন লাভ লাষ্ট এট্ৰেকশ্যন ডমিনেশ্যন তো আমি মুখেৰে যেতিয়া কৈ আছোঁ বা আমি এখন ফটো ল'লোঁ তেওঁৰ সেই ফটো লৈ পেলাই আমি কৈ আছোঁ এতিয়া ডমিনেশ্যন মিনছ এইটো নহয় যে মই ডমিনেট কৰিছোঁ দেই আমি লাভটো তেওঁক দিছোঁ লাভটো আমি ডমিনেট কৰিছোঁ তাত তুমি মোৰ লাভটো ল'ব বিচৰা নাই বাট লোৱা লাভটো ঠিক আছে সেইটো আমি দিছোঁ এণ্ড আমি এইটো সেই যোনটো ছুইচৰ হয় সেইটো চান কৰি আমি এইটোৱে কৰিম যে তেওঁক আমাক মনত পেলাবৰ কাৰণে আমাৰ প্ৰতি অবজেষ্ট হ'বৰ কাৰণে অবজেষ্ট মিনছ গুড ৱেত অবজেষ্ট ঠিক আছে অবজেকশ্যন আহিবৰ কাৰণে আমাক মনত পেলাব মিছ কৰিবৰ কাৰণে তুমি মোক মিছ কৰা নিজে কল কৰা নিজে হেৰি কৰা বা আমাৰ মাজত যোনখিনি আগৰ ভালপোৱা আছিলে সেইখিনি বস্তু আকৌ আহক ৰেচপেক্ট নাইকিয়া হৈছে কাৰোবাৰ ৰেচপেক্টটোৰ কাৰণেও কৰিব পাৰে কাৰণ লগতে ৰেচপেক্ট লুকাই আছে অ'কে তো মাক দেউতাক নিজৰ সন্তানৰ কাৰণে ফেমিলি মেম্বাৰ্ছ লাভ ওৱান ফ্ৰেণ্ড চবৰ কাৰণে ইউজ কৰিব পাৰি অ'কে মই ইয়াত এটা আউট অফ দ্য বক্স কুৱেশ্যন সুধিম হা একদম আউট অফ দ্য বক্স লাইক যদি আপুনি কেতিয়াবা ৰিলেশ্যনশ্বিপত আছিলে বা আছে পাৰ্টনাৰৰ লগত কেতিয়াবা এনেকৈ হৈছে নেকি লাইক চাওক দেই মানে বহুত টাইম এনেকৈ হয় ন বেলেগ কাৰোবাক চাই ভাল লাগিব পাৰে বুজিছা নাই কি কৈছোঁ মানে ছাপ'জ আপোনাৰ পাৰ্টনাৰ এক্স হয় ঠিক আছে এক্সে বেলেগ কাৰোবাক চাই অলপ ভাল লাগিব পাৰে বা কিবা ঠিক আছে এনেকুৱা কেতিয়াবা হৈছে নেকি গম পাই যায় আপুনি বা তেওঁ সেইটো ভয়তে থাকে যে গম পাই যাব নহয় নকৰোঁ তাতকৈ ভাল মানে পাৰ্টনাৰ বুলি নহয় মই যিকোনো ৰেণ্ডম মোৰ নিজৰ ফ্ৰেণ্ডৰ লগত মই মোৰ ফ্ৰেণ্ডছখিনিৰ লগত আগতে বহুত ক্ল'জ আছিলোঁ এতিয়া মই সেই গেপ এটাত আহিলোঁ মোৰ ফ্ৰেণ্ডছখিনিৰ পৰা এইকাৰণে গেপত আহিছোঁ কাৰণ আজিকালি অকল ভাল পোৱাই নহয় ফ্ৰেণ্ডো চিটাৰ থাকে বেছিকৈতো মই চিটিংটো ফ্ৰেণ্ডছৰ পৰা পাইছোঁ সেইকাৰণে মই স্পেচ দিছোঁ তো য়েছ এইটো এটা ছোৱালী মানুহৰ সঁচা কথা ক'ব গ'লে এটা ইনটিউশ্যন পাৱাৰটো ল'ৰাতকৈ বেছি ষ্ট্ৰং হয় তো লাইক মুখখন দেখিলেই গম পাব পাৰি ল'ৰাতকৈ বেছি ষ্ট্ৰং হয় মই পাইছোঁ আৰু মানে সেইটো বস্তু এটা ছিক্স চেন্স থাকে মানে চিটিং যদি কৰিছে গম পায় কিয় গম পোৱা নে একচুৱেলি ছোৱালীবোৰৰ মনত বহুত বেছি মানে কাইণ্ডনেছ লাভ তেওঁলোক বেছি সেইখিনি বস্তুক লৈ ব্যস্ত থাকে কিন্তু ল'ৰাখিনি জানো অকল সেইখিনি বস্তুক লৈ ব্যস্ত থাকে নিজৰ কামক লৈ মে বি তুমি হ'ব পাৰে কিন্তু মেক্সিমাম ল'ৰা মই যিমান লগ পাইছোঁ বা মই যিমান দেখিছোঁ বা যিমান মোৰ ছেশ্যন আহে মেক্সিমাম ছোৱালী আৰু মেক্সিমাম লাভ লাইফক লৈ
বুজি পাইছানে ল'ৰাখিনিয়ে মেইনলি কেৰিয়াৰ বেছি কেৰিয়াৰ অৰিয়েণ্টেড হৈ থাকে বাট হ'ব লাগিব কিন্তু পডকাষ্টটো মই এতিয়া ক'ম বেছিকৈ ছোৱালীয়ে চাই আছে ঠিক আছে কমেণ্ট কৰিবা লাগিলে পুৰা কমেণ্ট কৰিবা কিমান ছোৱালী আছে কিমান ছোৱালী আছে আৰু কিমান ল'ৰা আছে আমি চাম দেন আমি এটা ষ্টৰি আপলোড কৰিম প্লিজ কমেণ্ট তো তাতো ওলাব ছোৱালী আছে এণ্ড ছোৱালীখিনিয়ে নিজেও এইটো বস্তু মই এটা বস্তু ভাল পাওঁ মই মোৰ ক্লাইণ্টৰ ক্ষেত্ৰত দেখিছোঁ একচেপ্ট কৰে যে হয় চেঞ্জো কৰিব বিচাৰে তেওঁলোকে একচুৱেলি তো কি বহুত একচুৱেলি ছ'চাইটিৰ কথাও থাকে বহুত ছোৱালী আমি এতিয়া ফ্ৰীডম পাইছোঁ মোৰ ঘৰৰ পৰা ফ্ৰীডম দিছে চবকে ফ্ৰীডম নিদিয়ে সেইটো এটা কথা হৈ যায় ফ্ৰীডম পাবৰ কাৰণে মই এটা এঞ্জেল নাম্বাৰ কওঁ ফ্ৰীডম মিনছ তোমাৰ এতিয়া যেনেকৈ এতিয়া মোক আজি পঢ়িবলৈ আহিবলৈ দিছে ঠিক আছে মই আজি মোৰ মনৰ খুচি মতে মই কাম কৰিব পাৰিছোঁ ঠিক আছে লভৰ কথা নাই কোৱা মই ঠিক আছে তেনেকুৱা কিন্তু চব ছোৱালীয়েতো নাপায় হয় নহয় কিছুমান ছোৱালীয়ে তাৰ মাজতে নাপায় কিছুমান ছোৱালীয়ে যিটো পঢ়িব মন যায় সেইটো নাপায় ঠিক আছে তো মই এতিয়া এনেকুৱা এটা কোড দিম যিটো কোডে তোমাক সেইখিনি বস্তুত হেল্প কৰিব ফ্ৰীডমটো পাওঁতে বাট গুড ৱেত বেড ৱেত নহয় ইফ তুমি এইটো নাম্বাৰ নিজৰ মানে বেয়া নিগেটিভ ফ্ৰীডমৰ কাৰণে যদি ইউজ কৰা যেনেকৈ পাৰ্টি কৰিবৰ কাৰণে ক্লাব যাবৰ কাৰণে তেতিয়াহ'লে নহয় ল'ৰাৰ লগত ঘূৰিবৰ কাৰণে বা ল'ৰাই ছোৱালীৰ লগত ঘূৰিবৰ কাৰণে ঠিক আছে সেইবোৰ কাৰণে নহয় খালি ঠিক আছে তো কোডটো হৈছে 888117 এইটো কি কৰিম লিখিম এইটো তুমি জাষ্ট মুখত চান কৰিবা এণ্ড তুমি তোমাৰ দেউতা মা বা তোমাৰ কেতিয়াবা কিছুমানে কি হয় বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডেও নিদিয়ে ফ্ৰীডম নিদিয়ে যে গম পাইছা সেইটোৰ ক্ষেত্ৰতো ইউজ কৰিব পাৰে কিন্তু যদি তোমাক এইটো কোডেই কাম দিয়া নাই ডেট মিনছ গম পাবা যে তাতে তোমাৰ কিবা এটা বেয়া আছে তুমি মে বি ক'ৰবাত কিবা এটা ৰং ভাবি আছা নিজৰ পেৰেণ্টছক নিজৰ পাৰ্টনাৰক ঠিক আছে এইটো ইউজ কৰিব পাৰে 881176 য়েছ 881176 অ'কে চ' ইয়াত আৰু এটা কথা আহে মানে মোৰ মাইণ্ডত তেতিয়াৰ পৰা আপোনাৰ লগত কথা পাতিছোঁ ষ্ট্ৰাইক কৰি আছে বাৰে বাৰে মই চাইছোঁ যে ৰিচেণ্টলি জেনজিয়ে বেছি সোমাই গৈছে টেৰটত দেখাব বিচাৰে এই বা চাই দিয়ক নাই এইটো বা চাই দিয়ক নাই এই বা এই প্ৰপ'জ কৰিলোঁ য়েছ ক'বনে নকয় এই বা গভমেণ্ট চাকৰিৰ কাৰণে এপ্লাই কৰিছোঁ হ'বনে নহয় সেইটো প্ৰেডিকশ্যনৰ কাৰণে হওক বা যিহৰ কাৰণে হওক বেছিকৈ সোমাইছে অকল টেৰট বুলি নহয় এষ্ট্ৰলজাৰ ওচৰতো যায় নিউমৰলজিষ্টৰ ওচৰতো যায় চবৰ ওচৰত যায় বেছিকৈ সোমাইছে বাট আমি যদি আমাৰ মা দেউতাহঁতৰ জেনেৰেশ্যনটোক চাওঁ ইমানকেতো নাছিলে তেতিয়া কিয় ৱাই মা দেউতাহঁততো ইমানকৈ দেখাব প্ৰয়োজন নাছিলে আমাৰ কিয় ইমানকৈ দেখাবলৈ প্ৰয়োজন হৈ আছে অ'কে মই কৈ আছোঁ এতিয়া তোমাক কিয় এতিয়া তুমিতো এতিয়া অলৰেডি তুমি গম পোৱা যে মই নিউমৰলজিষ্টটো হয় তো মই এতিয়া অলপ নাম্বাৰ্ছৰ ওপৰত আহোঁ কথাখিনি ঠিক আছে নাম্বাৰ্ছ বুলি কৰিলে অলপ প্লেনেটছৰ কথাও আহি যাব আমাৰ মাহঁত কেতিয়া জন্ম হৈছিলে থৰি না 2000ৰ পিছত জন্ম হৈছে 90s কিডছ হয় নে নহয় 19ত তুমি চোৱা কি আছে 1 and 9 1ক ৰিপ্ৰেজেণ্ট কৰে ছানে 1 নম্বৰটো ছানৰ ঠিক আছে তেনেকৈ 2 নম্বৰটো মুনৰ 3 নম্বৰটো জুপিটাৰ ঠিক আছে তেনেকৈ আমাৰ 9টা নাম্বাৰ্ছ আছে হয়নে 1 নম্বৰটো ছানৰ 9টো মাৰ্চৰ অ'কে ৰজাৰ লগত সেনাপতি মংগল গম পাইছেনে সূৰ্য আৰু মংগল 1 and 9 ৰজা আগত সেনাপতি পিছে ঠিক আছে খুব বেছি একশ্যন অৰিয়েণ্টেড মাহঁত কিমান কাম কৰিব পাৰে মাহঁতে তোমাৰ মায়ে কিমান কাম কৰিব পাৰে ৰেষ্টলেছ হয়নে দেউতাই কিমান কাম কৰিব পাৰিছে নোৱাৰে কিয় নোৱাৰে তাতো পাৰিব কিছুমানে 90s কিছুমান কিডছ থাকিব যিখিনিয়ে পাৰিব কিন্তু তাৰ মাজতো হৈ যায় কি তোমাৰ মুনৰ প্ৰভাৱ কিছুমানৰ ওপৰত বহুত বেয়াকৈ পৰে ঠিক আছে এতিয়া মই অলপ ইণ্টাৰেক্ট কৰিম সেইটো কাৰণে কয় ন যে মাহঁতে কেতিয়াবা কয় ন আমাকে কয় যে আমিতো ইমান কৰি খুৱাইছোঁ তহঁতৰ যেতিয়া আহিব তেতিয়া গম পাবি আজিকালি ছোৱালীবোৰে এনেকুৱা নহয় এতিয়া 20s ক্ষেত্ৰত কি হৈ গ'ল গম পোৱা নাই এতিয়া তুমি জন্ম হয়নে তোমাৰ ইম'চনছ আছে বেছিকৈ 2 প্ৰথমতে মুন পৰি গৈছে ঠিক আছে এতিয়া 2001ত কিছুমান জন্ম 2 আৰু 1 আহি গ'ল হয় নে 3 হৈ গ'ল বাৰু সেইটো বাৰু বেলেগে কথা এটা মুন প্ৰথমত থাকিলে তাৰপিছত ৰজা থাকিলে প্ৰথমতে ইম'চনছ তাৰপিছতহে কাম 20s পৰা বস্তুখিনি বেলেগ হৈ থাকিলে মুনৰ প্ৰভাৱটো বেছি হৈ আছে বৰ্তমান সময়ত যেতিয়া আমি নিউমৰলজি কৰোঁ তেতিয়া আমি ইয়েৰটোও চাওঁ বুজি পাইছা লাইক কোনোবা যেনিবা 1991ত জন্ম তো আমি 1 + 9 + 9 + 1 টোটেল কিমান হৈছে 9 9 18 19 20 2 তেওঁৰ ইম'চনছ হাই হ'ব কিন্তু 1991ত জন্ম হোৱা যদি কোনোবা চাই আছে তেওঁ নিজেও ক'ব যে তেওঁ ইম'চনেল হয় 1991 ঠিক আছে কিন্তু তাতে যদি থাকিব যে 1999
1990 তেওঁলোকৰ ইম'শ্যনছ ইমান হাই নহয়, তেওঁলোকে কণ্ট্ৰল কৰিব জানে নিজৰ ইম'শ্যনছ, খুব বেছি একশ্যন অৰিয়েণ্টেড হ'ব, কামৰ প্ৰতি ধাউতি বহুত বেছি হ'ব। সেইটোৱে নাম্বাৰ্ছৰ খেল। মোৰ নিউমাৰলজিৰ লগত খেলি বহুত ভাল লাগে, বিৰাট ভাল পাওঁ। মই অকল সেই আইপেডটো লৈ খালি অকল সেইখিনি বস্তুৱে কেলকুলেশ্যন কৰি থাকোঁ। তাত মানে মই বুজা নাই যে ৱাই মানে সেইটোৰ লগত আমি টেৰট কিয় দেখাব লাগিছে? কাৰণ তোমাৰ ইম'চনেল হয় ন মানুহবোৰ, নিজৰ কামক লৈ ইম'চনেল হয়, ঠিক আছে। ডাউটটো নিজৰ ছেল্ফ ডাউটটো বাঢ়ি গৈছে, ইম'চনেল হৈ গ'লতো ছেল্ফ ডাউটটো বাঢ়ি বাঢ়ি গৈ থাকে ন। আৰু আগৰ মানুহখিনিয়ে ডাউট চাউট নাৰাখে, কাম কৰিম খাম, কৰ্মই ধৰ্ম বুলি এষাৰ কথা আছে নাই, তো সেইটোৰ ওপৰত মানে বিশ্বাসী। অ'কে, চ' দিছ ইজ দ্য ৰিজন। আচ্ছা, মই তোমাক এটা কথা, তোমাৰ পডকাষ্ট বাট মই তোমাক কৈছোঁ, তুমি কি ভাবা যে কৰ্মই ধৰ্ম? আমাৰ মহাভাৰততো কৈছিলে শ্ৰীকৃষ্ণই কৰ্মই ধৰ্ম, হয় নহয়? তুমি কি ভাবা কৰ্মই ধৰ্মৰ মিনিং কি? কৰ্মই ধৰ্ম ইন দ্য চেন্স কি লাইক যিমান দিন কাম কৰিম সিমান দিন ভালকে চব চলিব। ধৰ্ম কি তোমাৰ মতে? ধৰ্ম ইন দ্য চেন্স মোৰ মতে ধৰ্ম হ'ল মোৰ আশে পাশে থকা মানুহ, মোৰ ফেমিলি। অ'কে অ'কে, ইয়েছ। হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান? না আই ডোণ্ট এই বস্তুটো ধৰ্ম মোৰ একেবাৰে একচুৱেলি কি গম পোৱা নে? কৰ্মই ধৰ্ম। তুমি কি কৰিছা, তুমি কিমান অনেষ্ট হয়, তুমি কিমান কাইণ্ড হয়, তুমি লোকৰ ৰিলিজন কিমান একচেপ্ট কৰিব পাৰিছা, সেইটো ধৰ্ম। বুজিছা? যিসকলে কাজিয়া লাগি থাকে ৰিলিজনক লৈ পেলাই, সেইখিনি ধাৰ্মিক নহয়। ধৰ্মই আমাৰ এইটো কয় যে প্ৰত্যেককে একচেপ্ট কৰা, চবকে মৰম দিয়া, চবৰ পৰা মৰম লোৱা। তুমি কি কাম কৰিছা, তোমাৰ মনত আজি ছোৱালী এজনী দেখিলা, কি ভাবিলা? ছোৱালী এজনীয়ে কোনোবা ল'ৰা এটা দেখিলে কি ভাবিলে? বেলেগৰ ৰিলেশ্যনশ্বিপটাক লৈ কি ভাবিলে? প্ৰত্যেকটোত ধৰ্ম লুকাই আছে। তুমি নিজৰ এটা এটা বস্তু ৰিয়েল মিনিং। য়েছ, শ্ৰীকৃষ্ণই সেইটো একচুৱেলি কৰ্মই ধৰ্ম কৈছিলে, আমাৰ মানুহবোৰ বেলেগ হিচাপত লৈ ল'লে। অ'কে, চ' মই ইয়াত অলপ পইচাত আহোঁ, মানিত আহোঁ। মানুহে ভাবে যে যদি পইচা লাগে পাইৰেট পিন্ধি লওঁ, পইচা আহি যাব। মোৰ কুৱেশ্যনটো হ'ল যে পাইৰেট পিন্ধাৰ লগে লগে কি এনেকুৱা কি হৈ যায় যে মই পইচাক এট্ৰেক্ট কৰিব পাৰিম? চ' ইয়াতে মই তোমাক এটা বস্তু খালি কাৰেক্ট কৰিম। যেনেকৈ তুমি সুধিলা যে পাইৰেট পিন্ধিলে এনেকুৱা কি হয়, তেতিয়া ইয়াত অকল পাইৰেট পিন্ধিলে এনেকুৱা কি হয় নহয়, ঠিক আছে। তুমি যদি পইচা আনিবলৈ বিচাৰিছা তেতিয়াহ'লে তুমি কেইটামান প্লেনেটছ ঠিক কৰিব লাগিব, যেনেকৈ গুৰু, বুধ, ৰাহু, শনি অলছ', শুক্ৰ অলছ', এইখিনি বস্তু বেলেঞ্চ হৈ থাকিব লাগে যদি তোমাৰ মানি ফ্ল'টো লাগে, ঠিক আছে। মেইনলি তোমাৰ গুৰু, বুধ আৰু শনি, এই 3টা প্লেনেটছ তোমাৰ মানি বেলেঞ্চৰ কাৰণে দৰকাৰ খুব। তো তাৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ক্ৰিষ্টেল থাকে। ধৰা এতিয়া মই ক্ৰিষ্টেললৈ আহোঁ, যিহেতু মই মেইনলি ক্ৰিষ্টেল ছাজেষ্ট কৰোঁ, ঠিক আছে। তেতিয়া যিখিনি প্লেনেটছৰ কাৰণে ক্ৰিষ্টেল দিয়া হয় বা উইথ পাইৰাইট, সেইখিনিৰ লগত আৰু লগত যদি পাইৰাইটো দিয়া হৈছে, তেতিয়াহ'লে আমাৰ ছানৰ পৰা এটা এনাৰ্জি আহে, তুমি গম পোৱা। যেনেকৈ আমি বনৌষধ লগাওঁ, হয়নে নহয়? কিবা বেমাৰ হ'লে, কিবা হেৰি হ'লে, যেনেকৈ ভৰি ভাঙিলে শুনিছানে, গাঁৱলীয়া দৰৱ লগাই বান্ধি দিয়ে, ঠিক হৈ যায়। তাৰপিছত কেনেকৈ হয়? নেচাৰেল বস্তু হয়, নেচাৰৰ বস্তু হয়, হয়নে নহয়? তাত এটা এনাৰ্জি মানে হেৰি থাকে, হিলিং এটা হেৰি থাকে, পাৱাৰ থাকে, বা কিবা এটা তুমি ক'বা ৰাসায়নিক কিবা এটা হেৰি থাকে, হয় নহয়? বা সূৰ্যৰ পৰা এটা এনাৰ্জি আহে, যিটোৰ লগত এনাৰ্জি মিক্স হৈ পেলাই আমাৰ বডিত গৈ আমাৰ ভৰি ঠিক কৰি দিয়ে, বা এনেকুৱা হয়, বা ভঙা চেঙা ঠিক কৰি দিয়ে। ঠিক তেনেকৈ আমাৰ আমি যেতিয়া ক্ৰিষ্টেল পিন্ধোঁ, সূৰ্যৰ পৰা যিটো ৰশ্মি আহে, লগতে মুনৰ পৰা যিটো এনাৰ্জি আহে, সেই এনাৰ্জিটোৰ লগত এই এনাৰ্জিটো কানেক্ট হৈ পেলাই আমাৰ বডিত যায়। ক্ৰিষ্টেল নেচাৰেল বস্তু হয়, কোনো আৰ্টিফিচিয়েল বস্তু নহয় ক্ৰিষ্টেল। আৰ্টিফিচিয়েল কিছুমানে চেল কৰে, ঠিক আছে, ফেক ক্ৰিষ্টেলো বহুত আছে, কিন্তু যোনটো ৰিয়েল ক্ৰিষ্টেল হয় সেইটো একদম মাটিৰ তলৰ পৰা, সাগৰৰ তলৰ পৰা অহা বস্তু হয়, নেচাৰেল বস্তু হয়। যেনেকৈ তুমি গছৰ পৰা তুমি দৰৱ হিচাপে ইউজ কৰিব পাৰা, হয় নহয়? ঠিক তেনেকৈ ক্ৰিষ্টেলকো তুমি স্পিৰিচুৱেল ৱৰ্ল্ডত বা এষ্ট্ৰলজি ৱৰ্ল্ড বা প্লেনেটাৰী ৱৰ্ল্ডত তুমি এইটো হিচাপে মানে মেডিচিন হিচাপে ইউজ কৰিব পাৰি। অ'কে, চ' এনেকুৱা মোক কিছুমান কাম কওক যোনটো কৰিলে মানি ফ্ল'টো ডাউন হৈ গৈ থাকে। অ'কে, মেইন কথা, যদি তুমি পইচা অকল সাঁচি আছা যদি খৰচ নাই কৰা, মানি সদায় এটা এটা ৱাটাৰৰ দৰে আমি ফ্ল' হ'বলৈ দিব লাগে। মানি ৰখি থকা বস্তু নহয়, মানি তুমি ফ্ল' কৰিলেহে মানি আহিব, ঠিক আছে। ফাৰ্ষ্ট কথা সেইটো, ঠিক আছে। ছেকেণ্ডটো মই কৈছোঁৱে, মই নিউমাৰলজিষ্ট হয়তো মই প্লেনেটাৰী কথাটো কমেই, ঠিক আছে। নাম্বাৰ্ছৰ কথা, এইখিনি বস্তু এনাৰ্জি বেলেঞ্চ থাকিবই লাগিব, মাষ্ট বি। তোমাৰ যদি বেলেঞ্চ এফালে নাই আৰু তুমি যদি অকল পাইৰেট পিন্ধি আছা, তোমাৰ একো ৱৰ্ক নকৰে।
অকল পাইৰেটে তোমাৰ মানি বেলেঞ্চ কৰিব নোৱাৰে, তুমি মাষ্ট বি প্লেনেট ষ্টিক কৰিবই লাগিব। আপুনি যে ক'লে যে গ্ৰহ বেলেঞ্চ কৰিব লাগিব, প্লেনেটছ বেলেঞ্চ কৰিব লাগিব, আমি কেনেকৈ বেলেঞ্চ কৰিম আৰু আমি গম কেনেকৈ পাম যে আমাৰ কোনটো প্লেনেট বেয়া কোনটো? তুমি যেনেকৈ এতিয়া তোমাৰ বেমাৰ হৈছে, কি বেমাৰ হৈছে গম নোপোৱা, ডক্টৰৰ ওচৰত গ'লে তুমি ডক্টৰে ক'ব ন কি বেমাৰ হৈছে, কি মেডিচিন খাব লাগিব। তো তাৰ কাৰণে আমি আছোঁ ন, মোৰ ওচৰত বুলি নাই কোৱা, যোনে আছোঁ আৰু মোৰ ফিল্ডত থকা যিসকল আছে, আমাৰ ফিল্ডত থকা যিসকল আছে, তেওঁলোকৰ ওচৰত যাব লাগিব। নিউমাৰলজিষ্ট হওক, এষ্ট্ৰলজাৰ হওক, অকল টেৰট কাৰ্ডছৰ পৰা এডাল ক্ৰিষ্টেলে তোমাক চলিউশ্যন দিবও নোৱাৰে। কিন্তু মই আজি টেৰ ৰিডাৰ হিচাপ মতে হয় যদিও মই কৈছোঁ এইটো বস্তু অকণমান ইণ্টাৰফেয়াৰ কৰিব বিচাৰিম যে লাইক চাওক, বহুত মানুহেতো টেৰটৰ ওচৰত নগৈ বা আপোনাৰ এষ্ট্ৰলজাৰ ওচৰত নগৈও ছাকচেছফুল হৈছে, কাৰণ তেওঁলোকৰ অলৰেডি ভাল হৈ আছে। মই মোৰ নিজৰ ফেমিলি মেম্বাৰ্ছ পাইছোঁ তেনেকুৱা, ট্ৰাষ্ট নকৰে, মোৰ ফেমিলিতে আছে, খানদানত আছে মোৰ তেনেকুৱা, ট্ৰাষ্ট নকৰে। মই তেওঁলোকৰ গ্ৰীডখন যেতিয়া কেলকুলেশ্যন কৰিছোঁ, তেওঁলোকৰ চব ঠিক হৈ আছে, তেনেকুৱা একো হেৰিয়ে নাই। কিবা হেডেক, ষ্ট্ৰেছ সেইবোৰ বস্তু আছে, বেমাৰ আজাৰ আছে, কিন্তু তেওঁলোকৰ পইচাৰ ভাল যে, মানুহে প্ৰব্লেম পালেহে এইটো ওচৰত আহিব। এটা প্ৰব্লেম অহাৰ পিছত যেতিয়া চলিউশ্যনটো পালে তাৰপিছতে ট্ৰাষ্টটো আহিব, যদি কাৰোবাৰ অলৰেডি ভালেই হৈ আছে। কিন্তু কিছুমান এনেকুৱাও আছে যে ভাল হৈ থকাৰ পিছতো মানে মুকেশ আম্বানী, তুমি কেনেকৈ আমি না বুলি ক'ব পাৰা, অনুষ্কা শৰ্মাৰ পৰা আদি কৰি তোমাৰ বিৰাট কোহলি, ইমান ডাঙৰ ক্ৰিকেটাৰ, তোমাক কিয় বিশ্বাস কৰে? এনেই কি ফকতীয়াকৈ বিশ্বাস কৰি দিয়ে নেকি চব বস্তু? কিবা এটাতো আছে, ইমান ডাঙৰ চেলিব্ৰিটি, ইমান ডাঙৰ মানুহে, হয় নহয়? মুকেশ আম্বানী কিমান এম্বিচিয়াছ পাৰ্চন হয় নে নহয়? তো তেওঁ যদি ট্ৰাষ্ট কৰিছে, কিবা এটাতো আছে ইয়াত। এক্সেক্টলি। মই অথনিৰ পৰা আপুনি কথা পাতিছে, মই হাতত ন'টিছ কৰিছোঁ, কি হৈছে আপোনাৰ হাতত? এইটো একচুৱেলি স্প্ৰিট এটেক হৈছে মোৰ লগত। স্প্ৰিট এটেক মিনছ আমাৰ ব্লেক মেজিক আমি কাটিং কৰোঁ, ঠিক আছে? তো নৰ্মেলি মোৰ চেম্বাৰত এঞ্জেলো আছে, ঠিক আছে? মানে মই মোৰ সেইটো প্ৰেজেঞ্চটো মই ফিল কৰোঁ। মোৰ বহুত ক্লাইণ্ট বাদ দিয়া, মোৰ ভাগৰ খুব ক্ল'জ পাৰ্চনেও মানে ফ্ৰেণ্ড হওক হেৰি হওক প্ৰেজেঞ্চ ফিল কৰে এঞ্জেলৰ, ঠিক আছে? মই এঞ্জেল দেখিছোঁ, মই সেইটোলৈ আহিম। এতিয়া হ'ল কি, মই ব্লেক মেজিক কাটিং কৰোঁ, মই লামাফেৰা হিলাৰ হয়। তো মই লামাফেৰা হিলাৰ চিনি পোৱা নে? লামাফেৰা এটা হিলিং হেৰি হয় আৰু তাত তোমাৰ চব বস্তুৰে চলিউশ্যন থাকে, আৰু লগতে তোমাৰ ব্লেক মেজিক কাটিং কৰিব পাৰি, এণ্ড বহুত কুইক কাটিং হয় সেইটো। তো এতিয়া কি হৈছে, কিছুমান ব্লেক মেজিক নৰ্মেল থাকে, কিছুমান ব্লেক মেজিক স্প্ৰিট লগাই ব্লেক মেজিক কৰাই। তো এজন পাৰ্চন আছিলে, সেই পাৰ্চনজনৰ মই কাটিংটো কৰাৰ আগত মই ব্লেক মেজিক বুলি পালোঁ, এণ্ড মই তেওঁক হিলিংটো কৰাৰ কথা ক'লোঁ, হিলিং কৰিছোঁ। তাৰপিছত মই যেতিয়া কাটিংটো কৰিলোঁ, তাৰপিছত সদায় আমাৰ নিজক মানে নিজৰ বডি হেৰি কৰা মেলা সেইখিনি বস্তু থাকে, মানে আমি নিজকো চাফা কৰিব লাগে, হেৰি কৰিব লাগে, মানে আমাৰ নিজৰ গালে আহিব পাৰে, তো এইটো কাটিং কৰিব লাগে। নৰ্মেল কাটিং মই কৰিলোঁ, কিন্তু স্প্ৰিট কাটিংটো এটা বেলেগ হয়। মই ফিলটো পালোঁ যে কিবা এটা স্প্ৰিট আছে নিচিনা লাগে, তাৰপিছত মই স্প্ৰিট কাটিংটো অলপ দীঘলীয়া হৈ যায়, মানে গম পাইছানে? নিজৰ কাটিংটো অলপ দীঘলীয়া হৈ যায়, টাইম নাপাওঁ, বহুত কাম থাকে। তো মোৰ এনেকুৱা হৈ গ'ল যে বহুত দীঘলীয়া হ'ব বুলি মই মানে কৰিম আৰু এনেকৈ বুলি। আজি মোৰ বহুত টোপনি ধৰিছে, কাৰণ ৰাতি হয় সেইখিনি কাম, আৰু বহুত টোপনি ধৰিছে, মই এতিয়া আৰু নকৰোঁ এইখিনি কাম, কাইলৈ কৰিম বুলি থ'লোঁ। তো মই ৰাতি যেতিয়া মানে শুবলৈ মেলিবলৈ গৈছোঁ, তেতিয়াও মই মানে ফিল কৰিছোঁ কোনোবা আছে, কিবা হৈছে এনেকুৱা টাইপ। বাট মোৰ এটা ট্ৰাষ্ট আছে যে মোৰ ঘৰত সদায় এঞ্জেল আছে, মই মানে ভগৱান আছে, মই ভগৱান বিশ্বাসী বহুত। তাৰপিছত তেনেকুৱাতে মই সেই ডিনাৰ মানে গৰম কৰিছোঁ আৰু খাবলৈ, সেইটো টাইমতে মোৰ গেছৰ পাইপডাল ছাডেনলি খোল খাই গ'ল, গেছৰ পাইপ খোল খাই গৈছে, ঠিক আছে? আৰু চাউতকৈ কিবা এটা যোৱা নিচিনা লাগিছে, মানে মোৰ এনেকৈ চাইছোঁ কিবা ক'লা ছায়া এটা যোৱা নিচিনা লাগিছে মানে। তাৰপিছত মই মানে পাইপডাল লগালগ ধৰি পেলাই মানে তলত অফ কৰিছোঁ, অফ কৰি পাইপ চাইপ লগাইছোঁ। তাৰপিছত মই একদম লগালগ হৈছে, হে ভগৱান প্লিজ বচাবা, যদি কিবা হ'ব লগা আছে, একো যাতে মানে বেছি একো যাতে নহয়, আৰু হ'ব লগাটো হ'ব, বাট কি মানে বচাবা, তুমি ৰক্ষা কৰিবা যাতে একো নহয় আৰু। সেইদিনাখন গ'ল। তাৰপিছত মই ভাবিছোঁ নাই মই কাইলৈ একদম উঠিয়ে চিধা মানে সেইটো কাটিংহে কৰিম আৰু। মৰ্ণিং উঠি পেলাই আকৌ মোৰ কি হয়, মই লাঞ্চ চাঞ্চ চব মানে ৰেডি কৰি ৰাখোঁ, মানে মৰ্ণিঙে মই ৰেডি কৰি ৰাখোঁ মানে লাঞ্চৰ সেয়া মানে মই চব্জি বনাই আছোঁ নৰ্মেলি, সেইখন পেনতে সদায় বনাই থাকোঁ। মই পাছফালে মানে বেচিনটোৰ ফালে মুখ কৰিছোঁ আৰু ধুবলৈ লৈছোঁ, আৱাজ এটা শুনিছোঁ, মানে আকৌ এনেকুৱা লাগিছে ফিল এটা হৈছে। মোৰ সেইটো টাইমত পূৰা ক্লিক হৈছে, মানে যে মই কাটিংটো কৰিব আছে নহয়, ঠিক আছে? কাৰণ কাম বহুত থাকে, তো পাহৰি যোৱা হয় পটককৈ, কাটিংটো কৰিব আছে নহয়, কৰিব লাগিব। এইটো খুব মনটোৰো কিমান স্পীড হয় ন। মই ভাবিছোঁ ওলটিছোঁ, দেখিছোঁ পেনখন এনেকৈ মোৰ গা ফালে আহিছে, মানে নিজে আহিছে। সেইটো ক'ব পাৰে এতিয়া কোনোবাই যে এইটো পিছলি আহিছে বা হৈ যায় কেতিয়াবা কিবা, বাট মোৰ কোনো হাত লগা নাই,
একোৱে মোৰ সেনেকৈ হাত লাগিলে পৰে ন একোৱে হাত মই এইফালে বাচনখিনি লৈছোঁ মানে এইফালে ধুম আৰু বুলি তাৰপিছত থৈছোঁ তাৰপিছত মানে এনেকুৱা লাগিছে যে কিবা এটা পাৰ হৈ যোৱা নিচিনা মই মানে সেইটো ক্লিক কৰিছোঁ আৰু এইটোৱে পেনখনে যে মই যে গাত নপৰিবৰ কাৰণে মই হাতখনেদি মানে এনেকৈ কৰি ধৰি দিলোঁ তো ইয়াত আহি গোটেই মানে হেৰি পৰি গ'ল সেই কেছটো হৈছে মোৰ লগত চ' ব্লেক মেজিক কিমান লেভেললৈকে ডেঞ্জাৰাছ হ'ব পাৰে বহুত বহুত বেছিলৈকে ডেঞ্জাৰাছ হ'ব পাৰে মোৰ ভাইটি এক্সিডেণ্ট হৈছে বহুত বেয়াকৈ এক্সিডেণ্ট হৈছে গোটেই লেফ্ট পাৰ্ট তাৰ ভাগৰ মানে ডেমেজ হোৱাৰ পৰা বাচিছে আৰু তাৰ ওপৰতো ব্লেক মেজিক মই নিজ হাতেদি ব্লেক মেজিকৰ বস্তু উলিয়াইছোঁ মই এটা কুৱেশ্যন এৰাইজ হৈছে আকৌ মোৰ মাইণ্ডত বহুত কুৱেশ্যন এৰাইজ হয় চ' হাঁহিবলগীয়া কথা নহয় লাইক আমিতো ভগৱানক বিশ্বাস কৰোঁ ভগৱানতকৈ পাৱাৰফুলটো কোনো নাই ভগৱান থাকোঁতে কেনেকৈ মানে এইবোৰ বস্তু আমাক এটেক কৰিব পাৰিছে হাও চোৱা বেয়া আৰু ভাল দুইটা থাকে আজি আমি কওঁ যে কলিযুগ সত্যযুগত কি দৈত্য নাছিল নেকি ৰাক্ষস নাছিল নেকি বেয়া এনাৰ্জি নাছিল নেকি ফাইট কৰিছিলে ন ভাল থাকিলে বেয়াও থাকিব তেনেকৈতো গোটেই বিশ্ব ব্ৰহ্মাণ্ড তেনেকৈতো চলি আছে পজিটিভ আৰু নিগেটিভৰ মাজত গম পাইছানে এতিয়া তোমাৰ ভগৱানে আমাক ফাইট কৰিবৰ কাৰণে বহুত কি আমাৰ আৰু বেয়া আৰু ভাল আমাৰ মনৰ ভিতৰত আছে এই যে ব্লেক মেজিকটো কোনোবাই কৰিছে স্পিৰিটটো কোনোবাই পঠাইছে মানুহেতো পঠাইছে থৈ না নিজে আহে নিজে অহাটো কথালৈ মই যোৱাই নাই ব্লেক মেজিকৰ কথাটো কৈছোঁ তুমি যদি ব্লেক মেজিক কৰিছা তোমাৰ মাজতে সেই বেয়াটো লুকাই থকা নাই জানো হয় নহয় কিন্তু তাৰ মাজতে যিসকল বাচিব লগা আছে তেওঁলোকৰ ওপৰত ভগৱানৰ ব্লেছিংছ আছে আৰু যোন বচা নাই মেবি তেওঁলোকৰ কৰ্মৰ ফল কিবা এটা কৰিছে তেনেকুৱা কাম আৰু এটা বস্তু মই কওঁ এতিয়া বহুতে পইচা ধাৰলৈ লয় তুমি যিহেতু মানিৰ কথাত আহিছিলা হা পইচা বহুতে ধাৰলৈ লোৱা পইচা কি হয় গম পোৱানে তুমি আজি ধাৰলৈ ল'লা তুমি মোক যেনিবা ঠগি দিলা ঠিক আছে পইচা নিদিলা আৰু ঘূৰাই তুমি ভাবা নে যে সেইটো তুমি বাচি গ'লা তোমাৰ মানি কিন্তু ঠিকে চলি আছে তোমাৰ মানি ক'ৰবাত নহয় ক'ৰবাত যাব মেবি তোমাৰ নগ'ল তোমাৰ ল'ৰা ছোৱালী যাব পাৰে তোমাৰ নাতিপুতি যাব পাৰে আজি এতিয়া কিছুমানে বহুত ফাইনেন্সিয়েলি বহুত অশান্তিত পায় বা বহুত হেৰি হয় হয়তো পাষ্টৰ কিবা বা ককা আইতাকৰ কিবা আছিল গম পাইছানে কিবা এটা আছে বা নিজৰ পেৰেণ্টছৰ কিবা ভুলৰ কাৰণে ল'ৰা ছোৱালী ভুগিব পাৰে তোমাৰ এটা কৰ্ম তোমাৰ নাতিপুতিলৈকে যাব এটা কৰ্মৰ ফল আৰু ব্লেক মেজিকৰ কথাত যেতিয়া আহিছিলোঁ এনেকৈতো বহুত ভাল মানুহ চাগে তাৰ লাইফটো তাৰ বৰবাদ কৰি দিছে ব্লেক মেজিকে বাট মেবি সি বহুত ভাল হয় এইটো জনমত ভাল মেবি আগত কিবা এটা হৈছিল পাষ্ট লাইফত কিবা কৰিছিলে কৰ্মাটো মানে আপোনাৰ নট অনলি দিছ আৰু এটা বস্তু কাৰোবাৰ কি হয় ৰিলেশ্যনশ্বিপত চিট কৰে কিন্তু পূৰা কেৰিয়াৰ অৰিয়েণ্টেড থাকে পইচা ঘটাক লৈ পূৰা মানে এম্বিচিয়াছ হয় কিন্তু ছোৱালী বেয়া ঠগিলে ধৰা বুজিছা কথাটো কৈছোঁ মই ছোৱালী চিট কৰিলে হা এতিয়া তুমি ভাবা নেকি যে কৰ্মাটো তাকো পিছলৈ গৈ পেলাই তাৰ ৱাইফে চিট কৰিব নহ'বও পাৰে সি পইচা যাব কেতিয়াবা 10 বছৰ পিছত সি কিজানি দেউলীয়া হৈ যায় কৰ্মা তেনেকৈ অকল যে ৰিলেশ্যনশ্বিপৰ বস্তু ৰিলেশ্যনশ্বিপ ৱাইজে কৰ্মা পাব তেনেকুৱা নহয় ৰিলেশ্যনশ্বিপৰ কৰ্মাটো যিটো ক্ৰিয়েট কৰিছে নহয় মই এতিয়া চোৱা মই নিজে সেইটো হয় একদম ঠিক কথা কৈছা একদম ৰাইট কথা কৈছা এইটো মোৰে মিষ্টেক মই এতিয়া ছোৱালীটো বেছিকেল বস্তুটো তেনেকুৱা ল'ৰা ছোৱালীও মই পাইছোঁ মই বহুত ছোৱালী এনেকুৱা নিজৰ মোৰ ক্লাইণ্টে নিজেই একচেপ্ট কৰে যে মোৰ পৰাই এইটো মিষ্টেক হ'ল ধৰা এইফালে দুদিনমান কথা নাপাতিলে ডেটিং এপ খুলি ল'লে বুজিছা এতিয়া মই ডেটিং এপ খোলাসকলক কওঁ এই লাভ ডেটিঙত বিচৰা বস্তু নহয় লাভ নিজে পাই যায় যেনেকৈ হ'লেও পাই যাব অ'কে আমি মানিৰ কথাও পাতি আছিলোঁ আৰু মানিৰ ৰেমেডিজ কিছুমান যদি আপুনি দিব পাৰে আছে ৰেমেডিজ তোমাৰ মই 3টা ৰেমেডি দিম সেই 3টা ৰেমেডি একেলগে কৰিব পাৰা আৰু তুমি সেই ৰেমেডিটো কৰিলে যিকোনো মানি ৰিলেটেড মেনিফেষ্টেশ্যন কৰিব পাৰা তোমাক লেণ্ড লাগে তোমাক প্ৰপাৰ্টি লাগে তোমাক বোলে জব লাগে অপৰচুনিটি লাগে যি লাগে মানি ৰিলেটেড মুঠতে যিয়ে লাগে তুমি সেইটো বস্তু কৰিব পাৰা প্ৰথম মন্ত্ৰ এটা চান কৰিব লাগিব মন্ত্ৰ গোৱাৰ আগত মই একদম মাছবি এটা বস্তু কথা কওঁ গা ধুব লাগিব কোনো ধৰণৰ অশুদ্ধি হৈ থাকিব নালাগিব ঘৰত কোনোবা ঢুকাইছে বা কিবা সেইখিনি বস্তু হৈ থাকিব নালাগিব এই কামটো কৰাৰ আগত পিৰিয়ডছ হৈ থাকিব নালাগিব ঠিক আছে সেইখিনি যদি অ'কে আছে তেতিয়াহ'লে এইখিনি বস্তু ইউজ কৰিব পাৰে পিৰিয়ডছৰ কেইদিন স্কিপ কৰিব পাৰে ফিমেলে তো তোমাৰ প্ৰথমটো ইউজ কৰিব লাগিব যে ওম শ্ৰীম 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 নমঃ শ্ৰীম 3 বাৰ ওম শ্ৰীম 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 নমঃ তোমাক আৰ্জেণ্ট মানি লাগে তুমি
ষ্টাৰ্ট কৰা চান কৰা ওম কিমান শ্ৰীম টাইম চান শ্ৰীম কৰিব শ্ৰীম লাগে কিমান নমঃ বাৰ নৰ্মেলি তুমি 108 টাইমছ 108 বাৰ তুমি চান কৰিব লাগে তুমি নাই পৰাকৈ যদি 51 টাইমছ যদি তুমি বহুত ব্যস্ত 21 টাইমছ 21 টাইমছ মিনিমাম 21 টাইমছ 108 যদি কৰিলে তুমি বহুত বহুত বেছি ভাল দিনত কেইবাৰ এবাৰ কৰিলেই হ'ল আৰু যদি তোমাক একদম খুব বেছি আৰ্জেণ্ট দৰকাৰ হৈছে তুমি 2 টাইমছ কৰিব পাৰা বা তোমাৰ ইমানেই বেছি আৰ্জেণ্ট যে তোমাক লাগে তো তুমি কৰি থাকিব পাৰা ৰিপিটেডলি আৰু ছাপ'জ মোৰ আৰ্জেঞ্চি নাই তথাপিও কৰিব পাৰি মই মানি ৰেমেডি যিমান দিওঁ কিন্তু মানুহৰ বহুত হেল্প হয় দেই বহুত হেল্প হয় ওম শ্ৰীম 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 নমঃ সেইটো ঠিক আছে ছেকেণ্ডলি এটা এঞ্জেল নাম্বাৰ হৈছে 708 এই নাম্বাৰটো আমি আমাৰ ভিনাছ পৰ্বতত মানে আঁকি ল'ম কেনেকৈ ঠিক আছে 708 ক'ত লিখিম হাতত ইয়াতো আঁকিব পাৰি বা ইয়াতো আঁকিব পাৰি অ'কে 708 এই তলত ইয়াতো এবাৰ লিখিব পাৰি দুইবাৰে লিখিব পাৰে অ'কে থাম ফিংগাৰৰ তলত আৰু লিটিল ফিংগাৰৰ তলত অ'কে ঠিক আছে ইয়াতো ইয়াত 708 ঠিক আছে 708 তেনেকৈ লিখিলে যেতিয়া নাম্বাৰটো আমি যেতিয়া লিখিম আমাক যিটো বস্তু স্পেচিফিক আমি মেনিফেষ্ট কৰিব বিচাৰিছোঁ লাইক আমাক যেনিবা লাগে ছাডেনলি লাগে 10,000 ৰুপিজটা ঠিক আছে এতিয়া মোক আৰ্জেণ্ট তো মই 10,000 ৰুপিজটো পাইছোঁ এইটো বস্তু ভাবি আমি লিখিব লাগিব ভিজুৱেলাইজ কৰি মেনিফেষ্টেশ্যন হ'লে তেনেকুৱা কৰিব লাগে ন যে মানে মই পাই গ'লো হৈ গ'ল মানে উইচ বস্তুটো হিচাপত কৰিব নালাগে অ'কে সেইটোতে ৰং মানে আই নিড এ কাৰ মই কাৰ পাই গ'লো এইটো আই নিড এ কাৰ নহয় আই হেভ এ কাৰ আই হেভ এ কাৰ অ'কে অ'কে আৰু সেই কাৰখনৰ কালাৰ কি হেৰি কি তুমি চব বস্তু ইমেজিন কৰা ভিজুৱেলাইজ কৰা কাৰ্ড বহিছোঁ চলাই আছোঁ সেইখিনিলৈকে তুমি ভাবিব পাৰা ঠিক আছে দেন তোমাৰ লাষ্টত তোমাৰ আৰু এটা বস্তু কওঁ ষ্ট্ৰীম ব্ৰিজ BRZEE ষ্ট্ৰীম ব্ৰিজ এই তিনিটা একেলগে এটাকে একেলগে অলপ টাইম 5 মিনিটছ 10 মিনিটছ উলিয়াই ল'লা ঠিক আছে উলিয়াই তুমি ওম শ্ৰীম 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 নমঃ কৰি শেষ কৰিলা দেন তুমি এঞ্জেল নাম্বাৰটো লিখিলা 708 দেন ষ্ট্ৰীম ব্ৰিজ ঠিক আছে ষ্ট্ৰীম ব্ৰিজ তেনেকৈ same 21 times বা 51 times বা 108 times okay মেইন ফ'কাছড আমাৰ ফাৰ্ষ্টটোত থাকিব এঞ্জেল নাম্বাৰটো নৰ্মেলিও লিখিব পাৰি যদি ছিংগলকৈ লিখোঁ বুলি ভাবে পিৰিয়ডছ হৈ আছে কোনোবা বা কিবা এঞ্জেল নাম্বাৰ চবতে ইউজ কৰিব পাৰি কোনো ঔষধি বা হেৰিৰ লগত কোনো ধৰণৰ কথা নাই চ' মেনিফেষ্টেশ্যনত ক্লিয়েৰিটি অফ ইণ্টেনশ্যন কিমান ইম্পৰ্টেণ্ট ক্লিয়েৰিটি অফ ইণ্টেনশ্যন ইন দ্য চেন্স কি লাইক মোৰ গাড়ী এটা লাগে বাট মই মানে সেই ডাউটতে আছোঁ হ'লে হ'ব নহ'লে নাই বাট ষ্টিল মই মেনিফেষ্ট কৰিছোঁ ৱৰ্ক কৰিব নকৰে তুমি ডাউট ৰাখিবই নালাগিব তুমি ডাউট মিনছ যে তুমি পায়ে গ'লা তুমি আছেই তুমি সেই ফিলিংছটোতে যাব লাগিব মেনিফেষ্টেশ্যন কৰোঁতে ফিলিংছত থাকিব লাগিব নাহে তুমি ধৰা তুমি যেনিবা বেংকাৰ হ'ব বিচাৰিছা তাত তুমি এখন চেয়াৰত তুমি ফিল কৰিব লাগিব চেয়াৰখনত বহি লোৱা এখন চেয়াৰত ধুনীয়াকৈ ভিজুৱেলাইজ কৰা মাইণ্ড ক্লিয়াৰ ৰাখা একো বেলেগ চিন্তা ৰাখিব নালাগিব গম পাইছা দেন তোমাৰ ডাউট বেনিফিট অফ ডাউট যোনখিনি থাকে আমাৰ সেইবোৰ ডাউটছ ফিয়াৰ ভয় এইবোৰ বস্তু চব নাইকিয়া কৰিব লাগিব তাৰপিছত তুমি তোমাৰ মেনিফেষ্টেশ্যনটো কৰা আৰু যদি তুমি মেনিফেষ্টেশ্যনটো কৰাৰ সময়ত যদি এটা যেনেকৈ মন্ত্ৰ তুমি লগাই ল'ব পাৰা বা এটা বীজ মন্ত্ৰ লগাই ল'ব পাৰা যেনেকৈ ওম নমঃ শিৱায় লগাই ল'লা বা ওম লগাই ল'লা মিউজিক কিছুমান থাকে ন ইউটিউবত সেইখিনি লগাই ল'লা সেইখিনি লগাই পেলাই তুমি জাষ্ট ভিজুৱেলাইজ কৰা মই ৱাটাৰ মেনিফেষ্টেশ্যনৰ কথা কৈ দিওঁ তেতিয়া অকণমান কৰি ভাল হ'ব ঠিক আছে ৱাটাৰ মেনিফেষ্টেশ্যনৰ ক্ষেত্ৰত ষ্টুডেণ্টৰ ক্ষেত্ৰত এটা কৈ দিওঁ এক্সাম আহি আছে বহুতৰ হয় নহয় ষ্টুডেণ্ট SSLC ষ্টুডেণ্ট বা মাক বাপেকে যদি চাই আছে নিজৰ ল'ৰা ছোৱালীক লৈ কৰিব পাৰিব এগিলাচ পানী ল'লে ঠিক আছে পানীটো আমাৰ জীৱিত হয় বুলি গম পোৱা চাগে পানীৰ মেমৰি থাকে চাইণ্টিফিকলিও হয় এইটো পানীৰ মেমৰি আছে পানীয়ে চব বস্তু শুনে তুমি খানা বনালে পানী ইউজ কৰা না আমি খানা বনালে প্ৰায় বস্তুতে পানী থাকেচোন সেইকাৰণেতো মাহঁতে কোৱা শুনিছা নাই যে পাকঘৰত বেয়া কথা নহয় কিটচেনত বেয়া কথা নহয় এনেকৈ কয় নাই ভাত বনাই থকা সময়ত বেয়া কথা নহয় সেই মেমৰিটো আছে পানীৰ সেইকাৰণে একচুৱেলি বেয়াকৈ পাতিব নালাগে মানে তো পানী তোমাৰ এগিলাচ পানী ল'লে মাক দেউতাকেও কৰিব পাৰে বা তোমাৰ মানে ষ্টুডেণ্টগৰাকীয়েও কৰিব পাৰে পানী গিলাচ লৈ পেলাই এটা সৰস্বতী মাৰ বীজ মন্ত্ৰ আছে এইম ঠিক আছে এইম AIM এই মন্ত্ৰটো তুমি 108 বাৰ চান কৰিব দিয়া
পানীটো লৈ কিনে পানী গ্লাছটো লৈ কিনে য়েছ যেতিয়া চান কৰি আছে এইটো টাইমত ভিজুৱেলাইজ কৰি থাকিব লাগিব যদি মাক দেউতাকে কৰিছে যে মোৰ ল'ৰা ছোৱালী মানে নামেই ল'ব অবভিয়াছলি যে এনেকৈ ভাল ৰিজাল্ট কৰিছে বা পঢ়াত বহুত মন বহিছে কনচেনট্ৰেশ্যন বাঢ়িছে খুব মনোযোগ দিছে খুব ভালকৈ পঢ়িছে হা বা ভাল মাৰ্কছ আনিছে মানে বস্তুটো প্ৰেজেণ্ট বৰ্তমানত ক'ব লাগিব যে আনিছে বুলি ক'ব লাগিব আনিব বুলি ক'লে নহ'ব মানে ঠিক আছে দেন এইম ভিজুৱেলাইজ কৰিলে 108 বাৰ চান কৰিলে বা 10 মিনিট একেৰাহে এইম চান কৰি দিলে ঠিক আছে সৰস্বতী মাক তেতিয়া মনত পেলাই থাকিব লাগিব তাৰপিছত লাষ্টত ফু 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 3টা ফু ঠিক আছে দেন সেই পানী বটলো ল'ব পাৰে বা পানী গ্লাছো ল'ব পাৰে ৰাখি দিলে পঢ়া টেবুলত এইখিনি পঢ়াৰ মাজে মাজে খাই থাকিলে ওকে এইটো মানে সদায় কৰিব লাগে নেকি য়েছ ডেইলি কৰিব পাৰি য়েছ আৰু এটা বস্তু ক'ব পাৰি যেনেকৈ তুমি অথনি মৰমৰ কথা সুধিছিলা মৰম ভালপোৱা পঢ়া শুনা যিয়ে নহওক খানা বনাওঁতে তুমি অকণমান ঢালি দিবাচোন যে মোৰ হাজবেণ্ডে বহুত মোক ভাল পায় মোৰ ল'ৰা ছোৱালীয়ে বহুত মোক এটেনশ্যন দিয়ে মৰম দিয়ে হেৰি দিয়ে বনাই দিয়ে তুমি সেইখিনি খাব তোমাৰ মৰম অলৰেডি গৈছে সেই মৰম তোমালৈ ৰিচিভ হ'ব সেইটো হোৱাইট মেজিক সেইটো ব্লেক মেজিক নহয় সেইটো হোৱাইট মেজিক অ'কে চ' হোৱাইট মেজিকৰ লগত অডিয়েঞ্চসকলৰ কাৰণে ভাল কুৱেশ্যন এটা বহুতে গভমেণ্ট চাকৰিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বহুতে পোৱাও নাই চাগে যিসকলে পাইছে ৱেল এণ্ড গুড বাট বহুতে বহুত কষ্ট কৰি পোৱা নাই কিবা টেকনিক্স গভমেণ্ট যাবৰ কাৰণে এটাতো মই যোনটো ষ্ট্ৰীমৰ দিছিলোঁ সেইটো কৰিব পৰা বহুত বেছি পাৱাৰফুল পানীত নহয় ষ্ট্ৰীমটো যোনটো ওম ষ্ট্ৰীম নামৰ যোনটো সেইটো অপৰচুনিটি মেনিফেষ্টেশ্যন সেইটো অপৰচুনিটিৰ কাৰণে কৰিব পাৰে তাৰপিছত আৰু এটা কৰিব পাৰে এখন গ্ৰীনেৰী পিকচাৰ ইষ্টৰ ডাইৰেকশ্যনত লগাই দিবলৈ কওক মানে লগাই দিলেই হ'ল গভমেণ্ট জবৰ কাৰণে যদি মেইনলি প্ৰিপেৰেশ্যন কৰি আছে কিন্তু মই ইয়াত গভমেণ্ট জবৰ কাৰণে যদি কোনোবাই প্ৰিপেৰেশ্যন কৰি আছে গ্ৰীনেৰী পিকচাৰ যিকোনো পিকচাৰ এনেকুৱা এখন পিকচাৰ গ্ৰীণ আছে তাত যেনেকৈ গছ গছনি আছে বেম্বো ট্ৰী স্পেচিয়েলি ভাল বেম্বো ট্ৰী ঠিক আছে এখন ৱালপেপাৰ লগাব পাৰে অপৰচুনিটিৰ কাৰণে বহুত বেছি ভাল ফোনত লগাব পাৰে ছানৰাইজ অভাৰ মাউণ্টেইন মানে সূৰ্য উদয়ৰ এখন ফটো অস্ত যোৱা নহয় উদয় হোৱা অপৰচুনিটি আহিব তোমাৰ ওচৰত মাল্টিপল অপৰচুনিটি আহিব পাৰে ইয়াতে মই এটা বস্তু কওঁ খালি গভমেণ্ট জবৰ ক্ষেত্ৰত তোমাৰ লাক লাগিব বুলি যে কয় একচুৱেলি তোমাৰ ছানৰ ব্লেছিংছ লাগিব নিউমাৰলজি ৱাইজ যদি কম্বিনেশ্যন চাওঁ তেতিয়াহ'লে 4 3 8 and 1 কম্বিনেশ্যন থাকিব লাগিব ঠিক আছে ডেট মিনছ তোমাৰ ৰাহু গুৰু শনি আৰু ৰবিৰ কম্বিনেশ্যনটো ভাল হৈ থাকিব লাগিব যিমানে ভাল সিমানে হাই চান্সেছ বাঢ়ি যায় আৰু বহুত কেলকুলেশ্যন আছে সেইকাৰণে যদি কোনোবাই গভমেণ্ট জব বাৰে বাৰে ট্ৰাই কৰিছে আৰু পোৱা নাই একবাৰ চেক কৰাই লওক টাইম ৱেষ্ট নকৰিব মে বি লাকটো গভমেণ্ট জবতকৈ বেছি ভাল বিজনেছত আছে আৰু গভমেণ্ট জব মানুহ মই বহুত ডেছপাৰেট হোৱা দেখোঁ গভমেণ্ট জব এটাক লৈ থাকিব লাগে কাৰণ এটা মানে মানুহতকে পেৰেণ্টছ বেছি ডেছপাৰেট হৈ থাকে হয় বাৰু বাট এতিয়া গভমেণ্ট জবতকৈ নিজক স্বাৱলম্বী কৰাটো একচুৱেলি মেইন ইম্পৰ্টেণ্টটো তাত হ'ব লাগে মই নিজক গভমেণ্ট চাকৰি কৰিছোঁ ইফ আই এম নট ছেটিছফাইড হোৱাট ইজ দ্য মিনিং অফ ডুইং দিছ য়েছ সেইটোৱে তাৰপিছতহে মানে ৰেমেডি কৰিব লাগে ফাৰ্ষ্ট তুমি গ্ৰীডখন দেখালা তোমাৰ চব ঠিকে আছেনে অ'কে ঠিকে আছে তাৰপিছতো যদি পোৱা নাই তাৰপিছত তুমি ৰেমেডিজ কৰা ঠিক আছে যোনখিনি মই তোমাক এতিয়া ক'লোঁ যে মাউণ্টেইন অভাৰ কি কয় ছান অভাৰ মাউণ্টেইন এইটো তুমি কৰিব পাৰা সেইটো তোমাৰ বহুত ৱৰ্ক কৰিব কিন্তু যদি তোমাৰ লাক নাই তেতিয়াহ'লে তুমি হয় যদি গভমেণ্ট জব লাগেই তোমাক তুমি বহুত বিচাৰা তোমাৰ ড্ৰিম হয় দেন তুমি চলিউশ্যন প্লেনেট ৱাইজ কৰা মই মানে এটা বস্তু আছে সৌভিক মই ওলাহতে এনেই কিবা এটা কৈ নিদিওঁ যে ভিডিঅ'টো কিবা এটা ভাইৰেল হওক বা কিবা এটা বেছিকৈ মানুহে চাওক নকওঁ মানে মই সেইটো বস্তু মই ফেক্টত ক'ম আৰু মোৰ কথা শুনি পেলাই যদি ফেক্টত শুনি যদি কৰিছে কামত দিব সেইটোৱে কথা মানে এনেই কিবা এটা যদি মই কৈ দিওঁ তেতিয়াহ'লে মানে সেইটোৱে ৱৰ্কে যদি নকৰে পিছত তেওঁলোকে লং টাৰ্মত মোক বেয়া পাবগৈ গম পাইছা শ্বৰ্ট টাৰ্মত মোক ভাল পাব যে ঢেৰ ৰেমেডি দিলে বঢ়িয়া ৰেমেডি কৰিম বুজিছা লং টাৰ্মত গৈ পেলাই যেতিয়া নাপাব ডিছেটিছফেকশ্যন এটা নাহিব জানো বেয়া পালে মানে আপোনাৰ কোৱাৰ মতে যদি মোৰ প্লেনেজ বেয়া হৈ আছে ৰেমেডিছে ইমান ভালকৈ কাম নকৰিব যিটো এতিয়া তোমাৰ মাউণ্টেইন মই যোনটো ক'লোঁ ছানৰাইজ অভাৰ মাউণ্টেইন তোমাৰ প্লেনেট যদি ছান যদি ডাউনে পৰি আছে তোমাক থৰি না সেইটোৱে ৱৰ্ক কৰিব তুমি প্লেনেটেৰী এনাৰ্জিটো বেলেঞ্চ কৰিব লাগিব এনাৰ্জিৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ৰেমেডি থাকিব পাৰ্চন টু পাৰ্চন ডিপেণ্ড কৰিব প্ৰত্যেকজন ব্যক্তিৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ৰেমেডি
এনেই কিবা এটা যদি মই দি দিওঁ সেইটো এফেক্ট কৰি দিব পাৰে অ'কে চ' আমি অলমষ্ট আমাৰ পডকাষ্টৰ লাষ্ট এণ্ড মুহূৰ্তত আহিছোঁ এণ্ড শেষ কৰিব হৈছে বাট লাষ্ট আমি অলপ লাইভ টেৰট ৰিডিং কৰিম লাইভ ৰিডিং আমি বহুত ভাল পাওঁ তো দৰ্শকসকলৰ কাৰণে কিছুমান কুৱেশ্যনছৰ ওপৰত আমি লাইভ ৰিডিং কৰিম চ' প্লিজ অ'কে চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ব গভমেণ্ট চাকৰি হ'বনে নহয় গাইজ মই এটা কথা ক্লিয়াৰ কৰি দিছোঁ ইয়াত দুটা ছেকশ্যন হ'ব ছেকশ্যন এ এণ্ড ছেকশ্যন বি তো আদাৰ আপোনালোকে ছেকশ্যন এ চুজ কৰিব নহ'লে ছেকশ্যন বি চুজ কৰিব এণ্ড সেইটোৰ ওপৰতে বেছ বাই আপোনাক এনচাৰ্ছ দিব অলছ' যাৰ গভমেণ্ট জব আছে তেওঁলোকে আহি পেলাই এনেই কমেণ্ট ছেকশ্যনটো গৰম কৰি নিদিবহি মোৰচোন অলৰেডি আছেই ন' বুলি কিয় ক'লে অ'কে প্লিজ অ'কে চ' ছেকশ্যন এ আৰু ছেকশ্যন বি তো ছেকশ্যন এৰ কাৰণে যোনখিনি কাৰ্ড আহিছে তেওঁলোকৰ ক্ষেত্ৰত মইতো গভমেণ্ট জবতকৈ বেটাৰ অপশ্যন বিজনেছ বা বেলেগ ফিল্ডত আৰ্টিষ্টিক লাইনত তেনেকুৱা বেছি দেখি আছোঁ আপোনালোকৰ মানে এনেকুৱা দেখাইছে যে আপুনি গভমেণ্ট জবটোত লাগি আপুনি টাইম ৱেষ্ট কৰিছে বা আপুনি পায়ো যাব হয়তো কিন্তু আপোনাৰ ছাকচেছটো তেতিয়া নহয় গভমেণ্ট জবটো পোৱাটো একচুৱেলি আপোনাৰ ছাকচেছ নহয় আপোনাৰ ছাকচেছ বা আপোনাৰ ছিকিউৰিটি আপুনি তেতিয়া পাব যেতিয়া আপুনি নিজৰ ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত থাকিব অলছ' নিজৰ মানে নিজৰ মাজত একচুৱেলি যুঁজি আছে তেওঁলোক এতিয়াও যে গভমেণ্ট চাকৰি কৰিব নে বেলেগ কিবা হ'ব কনফিউজ এতিয়াও আৰু অলছ' এনেকুৱাও দেখা পাইছোঁ ইয়াতে বহুত এনেকুৱা মানুহ আছে চাগে ঘৰৰ মানুহেই হওক বা নিজেই হওক এটা কম্পিটিশ্যন আনি দিছে স্পেচিফিক যিকোনো পাৰ্চনক লৈ মানে লাইক অমুকৰ চাকৰি হৈছে তোমাৰো হ'ব লাগে তোৰো হ'ব লাগে বুজিছা সেই বস্তুটো প্ৰেছাৰাইজ এটা বস্তু মানে দেখাইছে এণ্ড ইয়াতে বহুত এনেকুৱা মানুহো মই দেখা পাইছোঁ যোন বহুত বেছি লাভ লাইফক লৈ মানে সোমাই আছে যিটোৰ কাৰণে ভালকৈ কেৰিয়াৰত ফ'কাছেই কৰিব পৰা নাই তো ফাৰ্ষ্ট বস্তুখিনি এটাকে ফাৰ্ষ্ট তোমাক কি লাগিব সেইটো বস্তু ডিচাইড কৰা ফাৰ্ষ্ট তাৰপিছত তুমি সেইমতে আগবাঢ়া ছেকশ্যন বিৰ ক্ষেত্ৰত পাই যাবা গভমেণ্ট জব বাট মে বি এতিয়া তোমালোকৰ কাৰণে ৰাইট টাইম নহ'ব পাৰে বহুতৰ চাকৰি লাগিব কিন্তু ইয়াতে যিহেতু বহুত অডিয়েঞ্চে চাই থাকিব ন তাৰ মাজত কোনোবাই পাব কোনোবাই নাপায় হয়নে কিন্তু যিমানে ছেকশ্যন বি চিলেক্ট কৰিছে সকলোৱে পোৱাৰ চান্সেছটো 80% আছে আৰু কাৰোবাৰ 90-80 এনেকুৱা আছে কিন্তু তাৰ মাজতে এনেকুৱা দেখাইছে হয়তো তুমি 1 বছৰৰ ভিতৰত বা 2026ত নাপাব পাৰা কিন্তু হয়তো তুমি 2-3 বছৰৰ ভিতৰত পাবা পোৱাটো পাবা চেষ্টা কৰি দিব তাৰ মাজতে যদি কোনোবাই গিভ আপ কৰিছে তেতিয়াহ'লে তেওঁলোকৰ চইচ এইটো কিন্তু আৰু এটা বস্তু দেখাইছে নিজৰ ইম'শ্যনছ নিজৰ কেৰিয়াৰ বেলেঞ্চ কৰি চলিব লাগিব তেওঁলোকে মিক্স আপ যদি মেচি কৰি দিয়ে বস্তুখিনি তেতিয়াহ'লে তেওঁলোকৰ উল্টা যাব অ'কে চ' নেক্সট কুৱেশ্যনটো অলপ ইণ্টাৰেষ্টিং থ'ম অডিয়েঞ্চৰ প্ৰেজেণ্ট ছিটুৱেশ্যন অ'কে প্ৰেজেণ্ট ছিটুৱেশ্যন গাইজ পাই ছেকশ্যন এ এণ্ড ছেকশ্যন বি প্লিজ অ'কে ছেকশ্যন এ এণ্ড ছেকশ্যন বি তো ছেকশ্যন এ প্ৰথম আনচাৰটো দি লওঁ ছেকশ্যন এৰ ক্ষেত্ৰত মই দেখা পাইছোঁ বহুতে হয়তো নিজকে বহুত বেছি আণ্ডাৰ এষ্টিমেট কৰিছে ৰাইট নাও কাৰেণ্ট এনাৰ্জি নিজৰ ৰিলেশ্যনশ্বিপৰ নিজৰ ঘৰক লৈ পেলাই বহুত বেছি আপছেটনেছ এটা দেখাইছে নিজৰ ক্ল'জ ওৱান ঘৰ বুলি ক'লে এনেকুৱা হৈছে যে বহুত বাহিৰা পাৰ্চনকো নিজৰ ঘৰৰ বুলিয়ে মানে গতিকে নিজৰ খুব ক্ল'জ ওৱানৰ পৰা হয়তো বিট্ৰে হৈছে বা বহুত বেছি ডিছিপইণ্ট হৈছে বৰ্তমান সময়ত আপোনালোকে এনেকুৱা কোনোবা পাৰ্চনৰ লগত ডিল কৰি আছে বা এনেকুৱা পাৰ্চনৰ লগত আপুনি মেক্সিমাম টাইম কথা পাতিছে কমিউনিকেট কৰিছে বা আছে বা আপোনালোকে ইজনে সিজনৰ অৰা এক্সচেঞ্জ কৰিছে যিজন পাৰ্চনৰ বিহেভিয়াৰ বৰ্তমান সময়ত অলপমান ৰিস্কি বিহেভিয়াৰ এটা ৰিচিভ কৰিব লগা হৈছে ডাউট হ'ব আপোনাৰ সেই পাৰ্চনজনৰ ওপৰত অলপ আপোনাৰ এগেইনষ্টত কিবা কাৰোবাক কৈছে নেকি বা এনেকুৱা হ'ব যে ৰিলেশ্যনশ্বিপত যদি আছে থাৰ্ড পাৰ্টি আহিছে নেকি এটা ডাউট মানে চলি থাকিব মাইণ্ডত অলপমান কনফিউজন থাকিব মাজে সময়ে এনেকুৱা এটা এনাৰ্জি দেখা পাইছোঁ কেৰিয়াৰো হ'ব পাৰে লাভো হ'ব পাৰে গিভ আপৰ এনাৰ্জি দেখা পাইছোঁ গিভ আপ কৰি দিওঁ নিচিনা ফিল এটা কৰিছে তো এইখিনিৰ ক্ষেত্ৰত মই এটা গাইডেঞ্চ ল'বলৈ বিচাৰিম গাইডেঞ্চ কিহে চাওঁ কাৰণ এনাৰ্জিটো বহুত মিক্স দেখাইছে কেৰিয়াৰ বা লাভ লাইফ দুয়োটা বস্তু মিক্স দেখাইছে এণ্ড আৰু এটা বস্তু মই ক'ম ছিটুৱেশ্যন ফেচ কৰক বৰ্তমান সময়ত আপুনি যিটো বস্তু পাইছে সেইটো বস্তু ৰিয়েলিটিক আপুনি
ফেচ কৰক আপোনাৰ বেয়া লাগিছে বেয়া লাগিব দিয়ক কিন্তু আপুনি ৰিয়েলিটিটো একচেপ্ট কৰক যে এইটো মোৰ লগত হৈছে এইটোৰ লগত মোৰ ঘটিছে নিজকে আণ্ডাৰষ্টিমেট কৰি নিদিব যে মই নোৱাৰোঁ মই চবতকৈ কম মই চবতকৈ ল' এনেকুৱা টাইপ নাভাবিব মই ফেইলিয়াৰ হয় সেই ভাৱবোৰ যদি আপুনি আনি থাকে তেতিয়াহ'লে লাইফত আপুনি ছাকচেছ নাপাব আৰু কোনোবা এখিনিত ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ ফেমিলিয়ে ইয়াতে হয়তো চবৰে বাবে নহ'ব পাৰে যিহেতু জেনেৰেল ৰিডিং হয় বাট মেক্সিমামৰ ফেমিলিয়ে কিন্তু বাধা দি আছে লাইফত আগবাঢ়ি যাবৰ কাৰণে হয়তো ফ্ৰীডম হ'ব পাৰে বা প্ৰেছাৰাইজ কৰিব পাৰে কিবা কথাক লৈ পেলাই তো এটা ঘৰখনত এটা ছাফোকেশ্যন বুলিও নকওঁ কাইণ্ড অফ অলপ মানে ডিছিপইণ্ট হয় নিজৰ মাক দেউতাকক লৈ বুলিও নহয় বা ফেমিলি যিকোনো পাৰ্চন দাদা বা ভণ্টি যিকোনো হ'ব পাৰে গাইডেঞ্চ চ' ছেকশ্যন এৰ বাবে গাইডেঞ্চ Angel guidance. Okay, so section A ৰ কাৰণে গাইডেঞ্চ এইটোৱে আহিছে যে আপোনাৰ যিখিনি আইডিয়াছ আছে সেই আইডিয়াছখিনি আপুনি প্লেচ কৰক বৰ্তমান সময়ত যদি আপোনাক কোনোবাই ৰখাইছে বা কাৰোবাৰ কথা শুনি যদি আপুনি গিভ আপ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি গিভ আপ নকৰিব আপুনি নিজৰ আইডিয়াছখিনি প্লেচ কৰক কাৰোবাক যদি এক্সপ'জ কৰোঁতে যদি আপুনি কিবা আইডিয়া ভাবি ৰাখিছে যে মই এনেকৈ কৰিলে তেওঁক মই এক্সপ'জ কৰিব পাৰিম তেতিয়াহ'লে সেই আইডিয়াটো প্লেচ কৰক এতিয়া ছেকশ্যন বিটো দি ল'ম চ' ছেকশ্যন বিৰ ক্ষেত্ৰত কাৰেণ্ট এনাৰ্জি মই এইটো দেখা পাইছোঁ যে কাৰোবাৰ হয়তো ৰিচেণ্টলি এক্সিডেণ্ট হ'ব পাৰে বা ক'ৰবাত দুখ পাইছে এনেকুৱা হ'ব পাৰে বা হাৰ্ট ব্ৰেক হৈছে এনেকুৱা হ'ব পাৰে এণ্ড ছেকেণ্ড থিং ছেকশ্যন বিৰ ক্ষেত্ৰত এনেকুৱাও দেখা পোৱা গৈছে যে অলপ ফাইনেন্সিয়েলি ইমবেলেঞ্চ টাইপ ফিল কৰিছে ৰাইট নাও কিন্তু মনৰ ভিতৰত সেই জ'চটো আছে যে নাই মই কাম কৰিম লছ হৈছে ঠিক আছে আকৌ কাম কৰিম আকৌ উঠিম সেই একশ্যন অৰিয়েণ্টেড হোৱাৰ কাৰণে আপোনালোকে কিন্তু ছাকচেছো পাব দেখা পাইছোঁ নাইট অফ পেণ্টিকলছ আহিছে এণ্ড অলছ' নাইট অফ ওৱান্স আহিছে ভাল দেখাইছে ভাল এনাৰ্জি দেখাইছে যদিও আপোনালোকৰ লগত বহুত ঘটনা ঘটি গৈছে তথাপিতো আপুনি নিজক ডিমটিভেট হ'বলৈ দিয়া নাই একশ্যন অৰিয়েণ্টেড হৈ আছে ভাল আছে অল অভাৰ চাব গ'লে এনাৰ্জেটিক হৈ আছে আৰু সেই এনাৰ্জিটো লাগে সেই এনাৰ্জিটোতে থাকক ষ্টিল মই এটা গাইডেঞ্চ লৈ দিওঁ অ'কে চ' নাইচ টাইম টু কলাবৰেট তো আপোনাৰ এইখিনি সময়ত কলাবৰেশ্যনৰ দৰকাৰ কি হ'ল মানুহবোৰে হাঁহিছে যে ছেকশ্যন বি চিলেক্ট কৰি ৰাখিছিলে নেকি অ'কে তো কলাবৰেশ্যনৰ এইখিনি সময়ত দৰকাৰ ডেট মিনছ আপুনি যদি ইম'চনেলি ড্ৰেইন হৈছে তেতিয়াহ'লে আপুনি নিজৰ ফেমিলি মেম্বাৰ্ছ লাভ ওৱান বা আপোনাৰ যাৰ ওপৰত আপুনি ট্ৰাষ্ট কৰিব পাৰে যোন আপোনাৰ ভাল ফ্ৰেণ্ড থাকে তেওঁলোকৰ লগত আপুনি কথা পাতক চেলিব্ৰেট কৰক নিজৰ মুমেণ্টখিনি ভাল বেয়া কৰি নেকি কাৰোবাৰ ব্ৰেকআপ হৈছে ব্ৰেকআপটো চেলিব্ৰেট কৰক আৰু অ'কে আৰু ভাল লাগিছে অ'কে আৰু যদি কেৰিয়াৰত যদি কিবা ডাউনফল আহিছে এইখিনি সময়ত কলাবৰেশ্যনৰ বহুত দৰকাৰ আপোনালোকক ৰিল কলাবৰেশ্যন ভাবি আছে ৰিল কলাবৰেশ্যন নহয় একচুৱেলি এনেকুৱা ধৰণৰ কলাবৰেশ্যন ধৰক গ্ৰুপ বুলি ক'লে বুজি পাব চাগে গ্ৰুপটো লাগিব মানে অকলে আগবাঢ়ি যাম বুলি ভাবিলে নহ'ব এইখিনি সময়ত গ্ৰুপ লাগিব ছাপৰ্ট লাগিব বেলেগৰ ময়ো ছাপৰ্ট কৰিম মোকো ছাপৰ্ট কৰক সেই বস্তুটো এইখিনি সময়ত লাগিব ছাপৰ্ট ছিষ্টেম লাগিব ফ্ৰেণ্ডছ লাগিব য়েছ ফ্ৰেণ্ডছ লাগিব সেইটোৱে তো এইখিনি আৰু এখন লৈ দিওঁ নেকি কাৰ্ড মোৰ ল'ব মন গৈছে গ্ৰুপ বিৰ কাৰণে গ্ৰুপ বি লাকি ইউ আৰ নেভাৰ এলোন মই ইয়াৰ ওপৰত একো নকৰোঁ ইউ আৰ নেভাৰ এলোন স্পিৰিচুৱেলিও এলোন নহয় আৰু ওচৰে পাঁজৰে ধেৰ মানুহ আছে ভাল পোৱা যদি এনেকুৱা কাৰণ কাৰ্ড যিখিনি ওলাইছিলে সেইখিনি ফালৰ পৰা মই এটা বস্তু ক'ব পাৰোঁ যে হয়তো কিছুমানৰ এনেকুৱা হ'ব পাৰে যে মোক কোনেও ভাল নাপায় আৰু তোমাক তোমাৰ পাৰ্টনাৰে ভাল নাপায় বা স্পেচিফিক এজন পাৰ্চনে তোমাক বিট্ৰে কৰিলে বা বেয়া কিবা এটা কৰিলে বুলি তুমি এইটো ভাবিব নালাগে যে চবেই বেয়া তাৰ মাজতে কোনোবাই তোমাক ভাল পায় হয়নে তো আপোনালোকৰ ওচৰত ধেৰ মানুহ আছে ভাল পোৱা এনেই আপোনালোকে ডিছিপইণ্ট হৈ থকাৰ কোনো প্ৰয়োজন নাই অ'কে চ' নেক্সট কুৱেশ্যন 2026 কেৰিয়াৰৰ কাৰণে কেনেকুৱা যাব গাইজ ছেকশ্যন এ এণ্ড ছেকশ্যন বি চুজ কৰক
চ' গাইজ নিজৰ ইনটিউশ্যন ইউজ কৰক যদি লাষ্ট টাইম এ চুজ কৰিছিলে এবাৰ এ চুজ কৰিব লাগিব বুলি কথা নাই ইনটিউশ্যন কোনটো চুজ কৰিব লাগে কোনটো ভিতৰৰ পৰা কৈ আছে অ'কে চ' ছেকশ্যন এ যিসকলে চিলেক্ট কৰিছে আপোনালোকৰ বাবে মই এইটো দেখা পাইছোঁ যে আপোনালোক ইম'চনেলি বহুত বেছি ড্ৰেইন ফিল কৰি আছে আপোনালোকে যদি কেৰিয়াৰত ছাকচেছ বিচাৰিছে প্ৰথমতে ইম'চনেলি নিজক হিল কৰিবলৈ চেষ্টা কৰক হিল হোৱাৰ পিছতহে আপোনালোকৰ কেৰিয়াৰত গ্ৰ'থ আছে আদাৰৱাইজ আপোনালোকে গ্ৰ'থ কিন্তু নাপাব একে জেগাতে পজ হৈ ৰখি থাকিব এইখিনি সময়ত আপোনালোকৰ যদি কিবা যদি আগতে জব হেৰুৱাইছে ডিম'শ্যন হৈছে বা আপোনালোকে যদি জব ছাডেনলি এৰি দিব লগা হ'ল বা যিকোনো ধৰণৰ যদি এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে তেতিয়াহ'লে আগৰ যিখিনি গিল্টনেছ আছে ৰিগ্ৰেট আছে সেইখিনি বস্তু পাহৰিব লাগিব লেট গ' কৰিব পাৰিব লাগিব আৰু এতিয়াও আপোনালোকে এনেকৈ ভাবাৰ কোনো দৰকাৰ নাই যে মোৰ ওচৰত অপৰচুনিটি নাহিব নেকি সেই ফিয়াৰটো ৰখাৰ কোনো দৰকাৰ নাই আপোনালোকৰ ওচৰত অপৰচুনিটি অলৰেডি আহি আছে কিন্তু আপুনি চাব পৰা নাই আৰু কোনোবা এখিনিত এনেকুৱা এনাৰ্জি এটা দেখা পাইছোঁ যে কাৰোবাৰ কৰ্মা ডিছবেলেঞ্চ হৈছে ক'ৰবাৰ কৰ্মা আহি ক'ৰবাত লাগিছে মানে হয়তো লাভ লাইফ অথনি যোনটো মই কৈছিলোঁ যে লাভ লাইফৰ কৰ্মা আহি পেলাই কেৰিয়াৰতো লাগে সেই বস্তুটো বহুতৰ হৈছে মই দেখা পাইছোঁ গতিকে আপোনালোকে এটা কাম কৰক যাৰ লগত আপুনি কিবা এটা বেয়া কৰিলোঁ নিচিনা ফিল হৈছে তেওঁক আপুনি চৰি কওক মাফ খোজক এপ'লজিটো মানে হেৰি কৰিব লাগে আৰু যদি আপোনাৰ মনত পৰা নাই কেতিয়াবা আমাৰ নজনাকৈও হৈ যায় কেতিয়াবা আমি বাটৰ ভিখাৰী এজন বা নিডি মানুহ এজনক অলপ ইগন'ৰ কৰি পাওঁ বা কামৰ ব্যস্ততাতে হওক ন অজানিতে হৈ যায় তো সেই ক্ষেত্ৰত শনিবাৰ দিন এটাত শনিদেৱৰ ওচৰত যাব লাগে গৈ মিঠাতেলৰ চাকি জ্বলাব লাগে তাত অলপমান তিল দিব লাগিব ঠিক আছে বা তিলৰ মিঠাতেল যোনটো হয় সেইটোৱে দিলেও হ'ব ঠিক আছে সেইটো দি পেলাই জ্বলাই পেলাই যিখিনি ভুল আছে বা হেৰি আছে সেইখিনি বস্তুৰ কাৰণে মাফ কৰি পেলাই তেওঁক চাকি এগছ দিলেই হ'ল শুদ্ধ মনেৰে যদি কৰিছে অবভিয়াছলি তেওঁ মাফ কৰিব আৰু কাৰোবাৰ যদি একেবাৰে এক্সট্ৰিম লেভেলত বেয়া কৰিছে আৰু সেইটো আৰু পাবই তেতিয়া ছেকশ্যন বিৰ ক্ষেত্ৰত গ্ৰ'থ দেখাইছে ভাল দেখাইছে কেৰিয়াৰৰ ক্ষেত্ৰত জাৰ্ণি কৰিব লগা হ'ব পাৰে কাৰোবাৰ প্ৰমোশ্যনো হ'ব পাৰে বাট হেপী থাকিব আফটাৰ মাৰ্চ ভাল দেখাইছে আফটাৰ মাৰ্চৰ পিছত আকৌ মাৰ্চৰ পিছত ভাল দেখাইছে জুনত হয়তো অলপমান আনষ্টেবিলিটি আহিব বাট ষ্টিল কুইক ৰিকভাৰী হ'ব ইম'শ্যনছ কণ্ট্ৰলত ৰাখিব জানিব অলছ' ফান টাইম বহুত দেখা পোৱা গৈছে হয়তো নতুন জব লাগিব পাৰে কাৰোবাৰ নতুন জব লগাৰ লগে লগে হয়তো পইচা অহাৰ লগে লগে কাৰোবাৰ লগত চেলিব্ৰেট কৰা মেলা সেইখিনি বস্তু ভাল দেখাইছে বহুতক ছাৰপ্ৰাইজ দিবলৈ নিজৰ ক্ল'জজনক ছাৰপ্ৰাইজ দিব হয়তো এনেকুৱা ধৰণৰ এনাৰ্জি দেখাইছে টকা পইচাৰ ফালৰ পৰা ভাল দেখাইছে কাৰোবাৰ যদি জব নাই বৰ্তমান সময়ত বা কাৰোবাৰ জাষ্ট পঢ়ি ওলাইছে জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে জব লগাৰ হাই চান্সেছ দেখা পোৱা গৈছে গুড নিউজ আপোনালোকে মাল্টিপল গুড নিউজ পাব পাৰে মাল্টিপল কামত আপোনালোক ইনভলভ হোৱাৰ চান্সেছ দেখাইছে কেৰিয়াৰ ক্ষেত্ৰত ভাল দেখাইছে ছেকশ্যন বি এটাই বস্তু মাত্ৰ মনত ৰাখিব হেল্থটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হেল্থ ইছ্যুজ অহাৰ চান্সেছ দেখাইছে জুন মানলৈ মানে আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে কামত ইমান লাগি পেলাই নিজৰ হেল্থৰ কথা ইগন'ৰ কৰাৰ চান্স আছে তো হেল্থটো ডাউন পৰিলে কাম বেয়া হ'ব গতিকে নিজৰ হেল্থৰ ক্ষেত্ৰত অলপমান গুৰুত্ব ৰখাটো ভাল চ' অনেষ্টলি ক'ব গ'লে আৰু বহুত বেছি কুৱেশ্যনছ আছিলে বাট আজিলৈ আমি ইয়াতে ৰ'ব লাগিব বিকজ টাইম বহুত বেছি হৈ গ'ল এণ্ড অনেষ্টলি কৈছোঁ বহুত বেছি ভাল লাগিলে কথা পাতি ৰিয়েলি এটা পজিটিভ এনাৰ্জি এটা পজিটিভ ভাইব ফিল কৰিব পাৰিছোঁ আৰু অডিয়েঞ্চে ডেফিনেটলি ফিল কৰিব পাৰিব ন' ডাউট ইট ৱাজ এ পজিটিভ পডকাষ্ট আকৌ চাগে লগ পাম আমি আকৌ আমাৰ মজিয়ালৈ আহিব আৰু বাক যদি কোনোবা কণ্টেক্ট কৰিব বিচাৰে আমি কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম তেওঁৰ এভৰি ডিটেইলছ আমি প্ৰভাইড কৰি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব চ' আজিলৈ আমি ইয়াতে ৰওঁ গাইজ বাই বাই টেক কেয়াৰ সকলো ভালে থাকক সকলোৱে নিজৰ কৰ্ম ধৰ্ম মই লাষ্টত আকৌ ক'ম এইটো একেবাৰে আউট অফ চিলেবাছ আছিলে মোৰ মাইণ্ডত কেনেকৈ আহি গ'ল মই নাজানো এই পডকাষ্টটো চবতকৈ বেছি যদি মোৰ ভাল লাগিলে সেই পাৰ্টটো ভাল লাগিছিলে বহুত কৰ্ম ধৰ্ম গতিকে নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দি লাইফত আগবাঢ়ি যাওক প্লেনেটছ তেতিয়া চেঞ্জ হৈ যাব যেতিয়া আপুনি নিজৰ কৰ্ম ভাল কৰিব একো পিন্ধাৰে তেতিয়া দৰকাৰ নহ'ব যদি আপুনি নিজৰ কৰ্মটো ভাল কৰিব এণ্ড আৰু এটা কথা আপোনালোকে কমেণ্ট কৰক কোনটো স্পেচিফিক পাৰ্ট চবতকৈ বেছি ভাল লাগিছে এণ্ড লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব থেংক ইউ